Brahmaputra. Hello, Brahmaputra. Hello, Brahmaputra. Hello, Brahmaputra. হেল্ল' শ্ৰোতা বন্ধু, হেল্ল' ব্ৰহ্মপুত্ৰ অনুষ্ঠানলৈ আপোনাক জনাইছো ৱেলকাম লগতে আপোনাক জনাইছো স্বাগতম। আপুনি এই আজৰি সময়কণ ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM সৈতে ফুল এনজয় কৰিবৰ বাবে ৰেডিঅ' ছেটত টিউন কৰিছে FM বেণ্ডৰ 90.4 মেগাহাৰ্টজত আপোনাৰ দিনটোৰ সংগী আপোনাৰ আপোন ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM। শুনক আৰু আনন্দেৰে থাকক। আৰু মোকতো চিনি পাইছে, হয় আপোনাৰ ৰেডিঅ' বন্ধু মই ফিংকু। গতিকে কি কয়, আজি হেল্ল' ব্ৰহ্মপুত্ৰ স্পেচিয়েল কৰি তুলিম নে কি কয়? আৰু তাৰ বাবে আপুনি কি কৰিব লাগিব, আমালৈ ফোন কৰিব লাগিব। আৰু আমাৰ ষ্টুডিঅ'ত আজি অতিথি আছে, অতিথিসকলৰ সৈতে চিনাকি হ'ব লাগিব, কথা পাতিব লাগিব, গণৰাজ্য দিৱসৰ অৰ্থাৎ গণতন্ত্ৰ দিৱসৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিব লাগিব। তাৰ বাবে আমাৰ নাম্বাৰটো নতুন শ্ৰোতাসকলক কৈ দিছোঁ, আৰু পুৰণা শ্ৰোতাসকলৰ ওচৰত আমাৰ নাম্বাৰ ইতিমধ্যে ছেভ হৈ আছে। হয়, আমাৰ নম্বৰ 9954489439। পুনৰবাৰ কৈ দিছোঁ 9954489439। আৰু আমাৰ শ্ৰোতাসকলক জনাই দিব বিচাৰিছোঁ আজি হেল্ল' ব্ৰহ্মপুত্ৰ অনুষ্ঠানটি আমি ডিব্ৰুগড় জিলাৰ বাণীপুৰ মইনা পাৰিজাতৰ সহযোগত সজাই আনিছোঁ। হয়, আজি হেল্ল' ব্ৰহ্মপুত্ৰ অনুষ্ঠানটি আমি সজাই আনিছোঁ বাণীপুৰ মইনা পাৰিজাতৰ সহযোগত। আৰু আমাৰ অনুষ্ঠান আজি ফেচবুক পেজৰ জৰিয়তেও শ্ৰোতাসকলে উপভোগ কৰিব পাৰিব। আৰু আপুনি যদি ফেচবুক পেজৰ জৰিয়তে উপভোগ কৰে তেনেহ'লে ফেচবুকত আপুনি এটা কমেণ্ট কৰি বিশেষভাৱে জনাব লাগিব ক'ৰ পৰা আমাৰ অনুষ্ঠান উপভোগ কৰি আছে। আৰু জানেই আমি আপোনাৰ কমেণ্ট পাঠ কৰিম সমূহ শ্ৰোতাৰ আগত। হয়, ইতিমধ্যে আমাৰ ফেচবুকত আমাৰ অনুষ্ঠান আপুনি উপভোগ কৰিব পাৰিব, শ্বেয়াৰ কৰিব পাৰিব। ইতিমধ্যে এজনে শ্বেয়াৰ কৰিছে, আপুনিও শ্বেয়াৰ কৰিব পাৰিব আৰু লাইক কৰিব পাৰিব, হাৰ্ট দিব পাৰিব নহয় জানো, আৰু কমেণ্ট কৰি বিশেষভাৱে জনাব পাৰিব আপুনি ক'ৰ পৰা শুনি আছে আমাৰ অনুষ্ঠান। আৰু সকলো শ্ৰোতাকে জনাব পাৰিব গণতন্ত্ৰ দিৱসৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা। মুঠৰ ওপৰত আজি সন্ধিয়াটো আমি কৰি তুলিম বিশেষ। আৰু আজিৰ আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে ডিব্ৰুগড় বাণীপুৰ মইনা পাৰিজাতৰ কেইগৰাকীমান মইনা লগতে অভিভাৱক। আৰু আমালৈ ফোন আহিছে, আমি ফোন ৰিচিভ কৰিম অলপ পাছত। আমাৰ অতিথিসকলৰ সৈতে চিনাকি হৈ লওঁ, তাৰপাছত ফোন ৰিচিভ কৰিম। আৰু এতিয়া আমাৰ অতিথিসকলৰ ওচৰলৈ আহিব বিচাৰিম। আমি প্ৰথমেই মইনাসকলৰ ওচৰলৈ আহিব বিচাৰিম, মইনাসকলৰ পৰিচয় আমি ল'ব বিচাৰিম। আমি প্ৰথমেই তোমাৰ ওচৰলৈ আহিব বিচাৰিম। তোমাৰ নাম, ঠিকনা, তোমাৰ পৰিয়ালত কোন কোন আছে আৰু ক'ত পঢ়ি আছা, কিহত পঢ়ি আছা, আমাৰ সমূহ শ্ৰোতাকে কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ভাৰতিকা নিউ। হয়, মই শিলৈধাৰী গাঁৱৰ থাকোঁ। মই আমাৰ পৰিয়ালত আছে মোৰ দাদা, দেউতা আৰু মোৰ মা। আৰু মই ছেইণ্ট মেৰিজ হাই ছেকেণ্ডেৰী স্কুলত পঢ়োঁ। মোৰ শ্ৰেণী পঞ্চম শ্ৰেণীত। হয়, পঞ্চম শ্ৰেণীত পঢ়া। আৰু তোমাৰ নামটো ভাৰতিকা নিউ। তোমাৰ লগত বহু কথা পাতিব লাগিব। আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰ যিহেতু শিলৈধাৰী অঞ্চলৰ এৰিয়াতে পৰে নহয় জানো। আৰু এতিয়া তোমাৰ ওচৰলৈ আহিব বিচাৰিম, তোমাৰ চিনাকিটো দিয়া। নমস্কাৰ, মোৰ নাম ঋষভ দাস। প্ৰথমে মই সকলোলৈ আজি গণতন্ত্ৰ দিৱসৰ উপলক্ষে শুভেচ্ছা জনাব বিচাৰিম। মই ডিব্ৰুগড় জিলাৰ বাণীপুৰত থাকোঁ। আৰু আমাৰ পৰিয়ালত মোৰ দেউতা, মা, মই, মোৰ ভাইটি, মোৰ আইতা আৰু মোৰ বা থাকে। মই ছেইণ্ট জেভিয়াৰ স্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ। হয়, বহুত বহুত ধন্যবাদ। আৰু তোমাকো স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। এইবাৰ তোমাৰ ওচৰলৈ আহিব বিচাৰিম। হয়, নমস্কাৰ। প্ৰথমে মই ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ সমূহ শ্ৰোতাক আজি গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নমস্কাৰ, মোৰ নাম বিপ্ৰা গোহাঁই। মই সপ্তম শ্ৰেণীৰ ছাত্ৰী। মই ডিব্ৰুগড় জিলাৰ বাণীপুৰত থাকোঁ। মই লিটল ফ্ৰা হাই ছেকেণ্ডেৰী স্কুলত পঢ়োঁ। কোন ক্লাছত পঢ়া? সপ্তম শ্ৰেণীত। ক্লাছ 7ত। হয়, বহুত বহুত ধন্যবাদ জনালোঁ। আমাৰ ষ্টুডিঅ'ত উপস্থিত থকা আমাৰ মইনাসকলৰ সৈতে চিনাকি কৰাই দিলোঁ। আৰু আমাৰ শ্ৰোতাসকলক জনাই দিব বিচাৰিছোঁ আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে বাণীপুৰ মইনা পাৰিজাতৰ কেইগৰাকীমান মইনা লগতে অভিভাৱকসকল উপস্থিত আছে। আমি অভিভাৱকসকলৰ ওচৰলৈ আহিব বিচাৰিম। আপোনালোকৰো চিনাকিটো দিয়ক। প্ৰথমে আপোনাৰ ওচৰলৈ আহিব বিচাৰিম, আপোনাৰ চিনাকিটো দিয়ক। নমস্কাৰ, মোৰ নাম বিষ্ণু গোহাঁই। মই বাণীপুৰ মইনা পাৰিজাতৰ এগৰাকী মইনাৰ অভিভাৱক হিচাপে আহিছোঁ। হয়, আৰু মোৰ ঘৰ বাণীপুৰত, ডিব্ৰুগড় বাণীপুৰত। হয়, আৰু মই মইনা পাৰিজাতৰ লগতো জড়িত। হয়, স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। এইবাৰ আপোনাৰ ওচৰলৈ আহিব বিচাৰিম। নমস্কাৰ, মোৰ নাম যাদৱ দাস।
মই ডিব্ৰুগড় জিলাৰ বাণীপুৰ গাঁৱত থাকোঁ, বাণীপুৰত থাকোঁ। আৰু মই বাণীপুৰ মইনা পাৰিজাতৰ আমাৰ এজন মইনাৰ মই বাপেক হওঁ। আপুনি ঋষভৰ দেউতাক? হয়, মই ঋষভৰ দেউতাক। ঠিক আছে, এইবাৰ আপোনাৰ চিনাকিটো দিব। নমস্কাৰ, মই প্ৰথমে ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ সমূহ প্ৰমুক্তালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম শ্ৰী জয়ন্ত কুমাৰ নেওগ। মই এই বাণীপুৰ মইনা পাৰিজাতৰ এগৰাকী মইনাৰ অভিভাৱক, ভাৰ্তিকা নেওগৰ। মোৰ নাম শ্ৰী জয়ন্ত কুমাৰ নেওগ। তেওঁ ক'লেই মই আহিলোঁ সেইকাৰণে বাকী। বহুত বহুত ধন্যবাদ, স্বাগতম আমাৰ অনুষ্ঠানলৈ অহাৰ বাবে। আপোনাৰ চিনাকিটো দিয়ক। নমস্কাৰ, মই ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ নিচেই কাষতে থকা হিলৈধেৰি গাঁৱৰ নিবাসী। মোৰ নাম শ্ৰীমতী প্ৰীতি নেওগ। মই ভাৰ্তিকা নেওগৰ মাতৃ হৈছোঁ। মই তেওঁলোকৰ লগতে আজি এই অনুষ্ঠান উপভোগ কৰিবলৈ আহিছোঁ। ধন্যবাদ। এতিয়া মানে আপোনাক অংশগ্ৰহণ কৰোৱাই দিছোঁ। ধন্যবাদ। আহিছিল উপভোগ কৰিবলৈ, নহয় জানো? আজি অংশগ্ৰহণ ষ্টুডিঅ'ত বহিলে, তাৰ বাবে বহুত বহুত ধন্যবাদ। আমি বহু কথা পাতিম। ঠিক আছে, সকলোকে বহুত বহুত ধন্যবাদ আৰু সকলোকে ৱেলকাম, স্বাগতম আমাৰ অনুষ্ঠানলৈ। হয়, আমাৰ শ্ৰোতাসকলক জনাই দিব বিচাৰিছোঁ, আমাৰ আজিৰ এই হেল্ল' ব্ৰহ্মপুত্ৰ অনুষ্ঠানটি আমি স্পেচিয়েলভাৱে সজাই তুলিবলৈ চেষ্টা কৰিছোঁ, কাৰণ আজি এটা বিশেষ দিন। আৰু এই অনুষ্ঠানটি আগবঢ়াই নিয়াত, এই অনুষ্ঠানটি প্ৰস্তুত কৰাত আমাক সম্পূৰ্ণ সহযোগ কৰিছে ডিব্ৰুগড় বাণীপুৰ মইনা পাৰিজাতে। আৰু ডিব্ৰুগড় বাণীপুৰ মইনা পাৰিজাতৰ তিনিগৰাকী মইনা আমাৰ মাজত উপস্থিত আছে। এতিয়া আমি তোমালোকৰ পৰা প্ৰাৰ্থনা এটাই আজি আমাৰ অনুষ্ঠানটো আগবঢ়াই নিব বিচাৰোঁ। হয়, আমি প্ৰত্যেক শনিবাৰে বৈঠকত এটি প্ৰাৰ্থনাৰে আৰম্ভ কৰোঁ। সেয়েহে আজিৰ অনুষ্ঠানো আমি এটি প্ৰাৰ্থনাৰে আৰম্ভ কৰিব খুজিছোঁ। করুণাময় জগতৰে প্ৰাণ, তুমি যিছু, তুমি আল্লাহ, তুমি ভগৱান। তুমি করুণাময় জগতৰে প্ৰাণ, তুমি যিছু, তুমি আল্লাহ, তুমি ভগৱান। এই বিশ্ব সংসাৰ তোমাৰে স্বজন, সকলো জীৱকে তুমি কৰিছা পালন। গগনে পৱনে সকলোতে তুমি, এক মনে এক চিন্তে বিচাৰিছো আমি। গগনে পৱনে সকলোতে তুমি, এক মনে এক চিন্তে বিচাৰিছো আমি। আমি অজ্ঞানী কৰিছো মিনতি, জ্ঞান দিয়া বুদ্ধিয়া দিয়াহে সুমতি। জ্ঞান দিয়া বুদ্ধিয়া দিয়াহে সুমতি, জ্ঞান দিয়া বুদ্ধিয়া দিয়াহে সুমতি। এটি প্ৰাৰ্থনাৰে আমাৰ অনুষ্ঠান আগবঢ়াই নিছোঁ আৰু প্ৰাৰ্থনা কৰিছোঁ আজি আমাৰ অনুষ্ঠানটো ভালে কুশলে আগবাঢ়ি যাওক আৰু আমাৰ শ্ৰোতাসকলে সম্পূৰ্ণভাৱে মুক্ত মনে অংশগ্ৰহণ কৰক, আমি তাকে কামনা কৰিলোঁ। আৰু আমাৰ ফোন লাইন ইতিমধ্যে খুলি দিছোঁ, এতিয়া আমাৰ শ্ৰোতাসকলে ফোন কৰিব পাৰে, আমাৰ অতিথিসকলৰ সৈতে কথা পাতিব পাৰে, লগতে আমাৰ সমূহ শ্ৰোতাকে জনাব পাৰে ৰিপাব্লিক ডে অৰ্থাৎ গণতন্ত্ৰ দিৱসৰ আন্তৰিক হিয়া ভৰা শুভেচ্ছা। এইবাৰ আমি ঋষভৰ ওচৰলৈ আহিব বিচাৰিম। ঋষভ, তোমাৰ পৰা জানিব বিচাৰিম, তুমি মইনা পাৰিজাতলৈ আহি থাকা, নহয় জানো? এতিয়া মই বাণীপুৰ মইনা পাৰিজাতৰ লগত জড়িত তোমাৰ কিছু কথা চমুকৈ ক'ব পাৰা। পাৰিজাতত মই 2019 চনৰ পৰা জড়িত। পাৰিজাতত আমি বহুত কিবা কিবি কৰোঁ। আমি কবিতা আবৃত্তি কৰোঁ, অভিনয় কৰোঁ, গীত গাওঁ আৰু বহুতো খেল খেলোঁ। আৰু বন্ধু বান্ধৱসকলক লগ পোৱা। হয়। আৰু সেই শনিবাৰ দিনটো কিদৰে কেনেকৈ যায় ক'বকে নোৱাৰি, নহয় জানো? হয়। ঠিক আছে, এইবাৰ আমি বিপ্ৰা গোহাঁই ওচৰলৈ আহিব বিচাৰিম। বিপ্ৰা গোহাঁইকো বাণীপুৰ মইনা পাৰিজাতৰ লগত জড়িত কিছু কথা জানিব বিচাৰিম। হয়, পাৰিজাত হৈছে শিশুসকলৰ এনে এক অনুষ্ঠান য'ত শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে এখন উপযুক্ত মঞ্চ। পাৰিজাতত আমি আমাৰ প্ৰতিভাসমূহ বিকাশ কৰিবৰ বাবে এখন সুন্দৰ মঞ্চ পাওঁ। পাৰিজাতত আমি গীত মাত, কবিতা আবৃত্তি, নাটক, আকস্মিক বক্তৃতা আদি বিভিন্ন ধৰণৰ খেল ধেমালি শিকোঁ। আমাৰ পাৰিজাতখন 1996ত স্থাপিত হৈছিলে। হয়, বহুত বহুত ধন্যবাদ। আমি বিশেষভাৱে বিষ্ণুদাৰ পৰা এই বাণীপুৰ মইনা পাৰিজাতৰ বিষয়ে কিছু কথা জানিম আজি বিশেষভাৱে। এইবাৰ ভাৰ্তিকা নেওগৰ ওচৰলৈ আহিব বিচাৰিম, তোমাৰ পৰা জানিব বিচাৰিম। তুমি কোৱা
বাণীপুৰ মইনা পাৰিজাতৰ লগত জড়িত কিছু কথা ক'ব পাৰা যিহেতু ঋষভ আৰু বিপ্ৰাবাই ক'লেই ময়ো একে 2019ৰ পৰা জড়িত বাণীপুৰ মইনা পাৰিজাতৰ লগত আৰু মোৰ আচলতে বাণীপুৰ মইনা পাৰিজাতৰ লগত জড়িত হয় খুবেই ভাল লাগে আমাৰ ছাৰ বাইদেউসকলে আমাক গীত মাত শিকায় আৰু কবিতা আবৃত্তি অভিনয় সকলোকে শিকায় ধন্যবাদ হয় বহুত বহুত ধন্যবাদ জনালোঁ এবাৰ আমাৰ মাজত বিষ্ণুদা উপস্থিত আছে বিষ্ণুদা আপোনাৰ পৰা জানিব বিচাৰিম এই বাণীপুৰ মইনা পাৰিজাতৰ ইতিহাস বা ইয়াৰ লগত জড়িত বিশেষ কিছু কথা হয় পিংকু ধন্যবাদ বাণীপুৰ মইনা পাৰিজাতৰ এটা সুন্দৰ ইতিহাস আছে বাণীপুৰ মইনা পাৰিজাত যথেষ্ট পুৰণি ডিব্ৰুগড়ৰ অন্যান্য শাখাবিলাকৰ লগতে বাণীপুৰ শাখাখনো যথেষ্ট পুৰণি ইতিমধ্যে ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে আমি 2018 বৰ্ষত আচলতে 2000 এগৰাকী মইনাই ক'লে 1996 চনত 1477 of 1996 এইটো পঞ্জীয়ন নম্বৰত আমাৰ বাণীপুৰ মইনা পাৰিজাতখন পঞ্জীয়ন হৈছিলে আৰু বাণীপুৰ মইনা পাৰিজাতৰ বিষয়ে কোৱাৰ আগতে অকণমান মইনা পাৰিজাতৰ বিষয়ে যদি অনুমতি দিয়ে নিশ্চয় ভাল লাগিব মইনা পাৰিজাত এখন গোটেই সদৌ অসম জুৰি আছে আৰু মইনা পাৰিজাতত বৰ্তমান প্ৰায় 2000 শাখা আছে গোটেই অসমত মইনা পাৰিজাতৰ 2000 শাখা আছে আৰু 50ৰ দশকত 1954 চনত প্ৰতিষ্ঠা হৈছিলে সদৌ অসম মইনা পাৰিজাত আৰু 1954 চনৰ আগতে আছিলে অসমত পাৰিজাত কানন আৰু মইনা মেল বুলি দুটা বেলেগ বেলেগ অনুষ্ঠান আছিল আৰু দুইটা অনুষ্ঠান একত্ৰীকৰণ কৰি তিনিচুকীয়াত এখন অধিৱেশন হৈছিলে 1954 চনত আৰু সেই তিনিচুকীয়াতে কেইজনমান বিশিষ্ট ব্যক্তি বিশেষকৈ মহাদেৱ শৰ্মা সভাপতি প্ৰলোকনাথ শৰ্মা সম্পাদক হিচাপে আৰু নলিনীবালা দেৱী এগৰাকী হৃদয়বান ব্যক্তি খুব লেখিকা খুব আৰু নলিনী গোটেইকে চিনি পায় গতিকে নলিনীবালা দেৱীৰ পৰিচালিকা হিচাপে আছিলে আৰু নলিনীবালা দেৱীৰ পৰিচালনাত সদৌ অসম মইনা পাৰিজাত আৰু পাৰিজাত কানন আৰু মইনা মেল এই দুটা অনুষ্ঠান সংযুক্ত কৰি 27 জুন তাৰিখটো হৈছে মইনা পাৰিজাতৰ প্ৰতিষ্ঠা দিৱস আৰু চনটো হৈছে 1950 চন আৰু দিন হিচাপে 27 জুনটো হৈছে মইনা পাৰিজাত প্ৰতিষ্ঠা দিৱস আৰু 27 জুনৰ পৰাই 1954 চনত মইনা পাৰিজাত লাহে লাহে গঠন হ'ল গোটেই অসম জুৰি বিয়পি পৰিলে আৰু ইমানেই জনপ্ৰিয়তা হ'ল যে মইনা পাৰিজাত ইমান জনপ্ৰিয়তা পালে বিভিন্ন ঠাই গাঁৱে ভূঞে বিভিন্ন ভিতৰুৱা অঞ্চলতো মইনা পাৰিজাত গঠন হ'ল আৰু মইনাসকলে এখন সুন্দৰ মঞ্চ পালে আৰু বৰ্তমান সদৌ অসম মইনা পাৰিজাতৰ সভাপতি হিচাপে আছে এগৰাকী কেবিনেট মন্ত্ৰী কেশৱ মহন্ত আৰু সম্পাদক হিচাপে আছে আৰু বাণীপুৰ মইনা পাৰিজাতৰ লগত যিসকল ব্যক্তি তেতিয়াই জড়িত হৈ আছিলে তেওঁলোকৰ অশেষ কষ্ট ত্যাগ আৰু শ্ৰমৰ বিনিময়ত আমি আজিৰ যিখন মইনা পাৰিজাত উপহাৰ হিচাপে পাইছোঁ আৰু ময়ো 2014 চনৰ পৰাই জড়িত আৰু সক্ৰিয়ভাৱে 2016 চনৰ পৰাই পাৰিজাতৰ লগত লাগি আছোঁ শিশুসকলৰ লগত কাম কৰি ভাল লাগে আচলতে তুমিতো জানাই নহয় আৰু শিশুসকলৰ কাম কৰাৰ যিটো আনন্দ সেই আনন্দই বেলেগ আৰু বেলেগ এটা আনন্দ পোৱা যায় সেই সৰহীয় আনন্দ যিটো সৰহীয় অনুভূতি কিন্তু আচলতে বেলেগৰ লগত কাম কৰি পোৱা নাযায় গতিকে শিশুসকলৰ কাম কৰি সেই ভাল লগাৰ সেই নিচা লাগিলাতে আমি লাগি আছোঁ আৰু চাওঁ কিমান দিনলৈকে পাৰোঁ কিন্তু পাৰিজাতখন জীয়াই ৰাখিম বুলি ভাবিছোঁ মইনাসকল আচলতে এতিয়া ইতিমধ্যে কেইবাটাও বেটছ পাৰ হৈ গৈছে আমাৰ পাৰিজাতত তোমাৰ 6 বছৰৰ পৰা 14 বছৰ বয়স 6 বছৰ 14 বছৰ বয়সলৈকে নিয়মতে পঞ্জীয়নে সেইটো দেখিছে আমাৰ কণ মইনাসকল আহে 3 বছৰ 4 বছৰ মইনাসকলো আহে গতিকে আমি কাকো মানা নকৰোঁ গতিকে আহিব বিচাৰে আমি কিবা এটা চাওঁ অন্তত আহিলে কিবা এটা জীৱনৰ কাৰণে কিবা এটা বদল দিব পাৰিব বুলি ভাবোঁ আৰু সেইকাৰণে পাৰিজাত এখন সুন্দৰ মঞ্চ বুলি মই অনুভৱ কৰোঁ আৰু সেইকাৰণে লাগি আছোঁ হয় আৰু আচলতে আমাৰ মইনাসকলেই দেশৰ ভৱিষ্যত আৰু মইনাসকলৰ হাততেই আমাৰ কৃষ্টি সংস্কৃতি আমাৰ সেই যি গৌৰৱ উজ্জ্বল ইতিহাসৰ যি সমলসমূহ আছে সেইসমূহ আমাৰ মইনাসকলৰ হাততেই এতিয়া আছে বুলি ক'ব লাগিব আমি মইনাসকলক যিমানেই আমি আগবঢ়াই দিম সিমানেই আমাৰ জাতিটো বা আমাৰ অসমখন বা আমাৰ যি ইতিহাস সেই সকলোবিলাক মানে থাকি যাব নহ'লে ইতিহাসৰ পাতত একেবাৰে সকলো হেৰাই যাব আমি আৰু আজি সেই মইনাসকলকে এখন বিশেষ মঞ্চ দিয়া উপলক্ষে উদ্দেশ্যে আজিৰ এই বিশেষ অনুষ্ঠানটি লৈ আহিছোঁ হেল্ল' ব্ৰহ্মপুত্ৰ আৰু হেল্ল' ব্ৰহ্মপুত্ৰ অনুষ্ঠানটি আমাৰ সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে থাকে আৰু শুক্ৰবাৰ দিনটো আমি স্পেচিয়েল কৰি তুলিবলৈ চেষ্টা কৰোঁ আৰু আচলতে তেতিয়াহে স্পেচিয়েল হ'ব যেতিয়া শ্ৰোতাসকলে ফোন কৰি আমাৰ অতিথিসকলৰ সৈতে কথা পাতিব চিনাকি হ'ব আমালৈ ফোন কৰিব পাৰে আমাৰ নাম্বাৰ হৈছে 9954489439 পুনৰবাৰ কৈ দিছোঁ 9954489439 আৰু ফেচবুক পেজৰ জৰিয়তে আমাৰ অনুষ্ঠান শুনি থকাসকলে ফেচবুকত এটা কমেণ্ট কৰি
জনাব পাৰে ক'ৰ পৰা আমাৰ অনুষ্ঠান উপভোগ কৰি আছে আৰু এইবাৰ আমি ভাৰ্তিকা নেওগৰ ওচৰলৈ আহিব বিচাৰিম ভাৰ্তিকা নেওগৰ সন্মুখত এখন হাৰমনিয়াম মানে গীত শুনো শুনো লাগি আছে আমাক কি শুনাবা প্ৰথমে মই জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ এটি গীত পৰিৱেশন কৰিব লৈছোঁ হয় আৰু আমাৰ শ্ৰোতাসকলক জনাই দিব বিচাৰিছোঁ যিহেতু আমাৰ অনুষ্ঠান আজি আমাৰ স্পেচিয়েল কৰি তুলিবলৈ চেষ্টা কৰিছোঁ গতিকে আশা কৰোঁ ফোন কৰিব এই গীতটি শুনি লওঁ গীতটি শুনাৰ পাছতে ফোন কৰিব আৰু আপোনাৰ সৈতেও কথা পাতিম আপোনাৰ চিনাকি দিব আৰু লগতে সকলোকে গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিব আমাৰ নম্বৰ 9954489439 এতিয়া আমি আমাক শিলৈধাৰী ভাৰ্তিকা নেওগ আৰু বাণীপুৰ মইনা পাৰিজাতৰ এগৰাকী মইনা আৰু এটি জ্যোতি সংগীত পৰিৱেশন কৰিব আমি সকলোৱে শুনিম এতিয়া সখী আহিব পিয়া ৰূপহী জোনৰে কিৰণ জকে মকাই বিৰিখৰ পাততে আহিব পিয়া সখী আহিব পিয়া সখী আহিব পিয়া সখীৰে চকুতে নিয়ৰ জকে মকাই লাৱনী গালতে আহিব পিয়া সখীৰে চকুতে নিয়ৰ জকে মকাই লাৱনী গালতে আহিব পিয়া সখী আহিব পিয়া সখী আহিব পিয়া আমাৰে সখীয়ে ইনাই মিনাই বিৰহ বেদনাতে মিলন বাসনাতে আহিব পিয়া সখী আহিব পিয়া সখী আহিব পিয়া সখী আহিব পিয়া ধন্যবাদ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ভাৰ্তিকা নেওগে ইমান সুন্দৰকৈ এটি জ্যোতি সংগীত পৰিৱেশন কৰি শুনালে আমাৰ সমূহ শ্ৰোতাকে তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ এইবাৰ আমি ভাৰ্তিকা নেওগৰ অভিভাৱকৰ ওচৰলৈ আহিব বিচাৰিম কেনেকৈ মনলৈ আহিল মানে কেনেকৈ আপুনি যে মইনা পাৰিজাতত দিওঁ আপোনাৰ কণমানিগৰাকীকো লৈ যাওঁ সেই বিষয়ে অকণমান কওকচোন সৰুৰে পৰাই বিচাৰি আছিলোঁ মানে এনেকুৱা ধৰণৰ এটা অনুষ্ঠান য'ত ধৰক মানে আমাৰ কণ কণ ল'ৰা ছোৱালীবিলাক এখন মানে মঞ্চ পাওঁ তেওঁলোকে মঞ্চখনৰ থ্ৰুদি কেনেকৈ আগবাঢ়ি যায় সেইটো মানে ভাবি আছিলোঁ তাৰপিছত তেনেকৈ গৈ পেলাই মানে বিষ্ণুক লগ পালোঁ তেখেত মই বাণীপুৰ মইনা পাৰিজাতৰ লগত জড়িত তেখেতক লগ পাই তেখেতৰ লগত চিনাকি হয় তেখেতৰ জৰিয়তে বাণীপুৰ মইনা পাৰিজাতৰ যিখন মানে মঞ্চ সেই মঞ্চখন পালোঁ সেই মঞ্চত ভাৰ্তিকাক তাই 4 বছৰমান বয়সৰ পৰাই তাত অংশগ্ৰহণ কৰিছে তাইক লৈ গ'লোঁ প্ৰথম দিনা গৈ পেলাই যেতিয়া মানে দেখিলোঁ ইমান সৰু সৰু ল'ৰা ছোৱালীবিলাকে ইমান সুন্দৰভাৱে আপোনাৰ পৰিৱেশন কৰিছে আকস্মিক বক্তৃতা ইমান সুন্দৰভাৱে দিছে তেওঁলোকে মানে মঞ্চত উঠি গৈ এনেকুৱা এটা সাহস পাইছে মানে খুব ভাল লাগে সেই অনুষ্ঠানটো যেতিয়া আপুনি উপভোগ কৰিব যেতিয়া দেখি থাকিব মানে ইমান সুন্দৰভাৱে অকণ কণ ল'ৰা ছোৱালীবিলাকে মঞ্চলৈ গৈ যেতিয়া আপোনাৰ মাইক্ৰফোনটো হাতত তুলি পেলাই যেতিয়া তেওঁলোকে মানে অডিয়েন্সৰ আগত ধৰক মানে অভিভাৱকসকলৰ আগত যেতিয়া তেওঁলোকে পৰিৱেশন কৰে ইমান ভাল লাগে আমাৰ ইমান কণমানি মানে সন্তানবিলাকে গৈ যে এনেকুৱা এটা কৰিব পাৰিছে অনুষ্ঠানটো কৰিব পাৰিছে সেই লৈ মানে খুব ভাল লাগে সেই তেনেধৰণে ভাবি তেনেকেই আগবাঢ়ি আজি ভাৰ্তিকাক লৈ বাণীপুৰ মইনা পাৰিজাতলৈ গৈ আছোঁ হয় আচলতে অভিভাৱকসকলে যিমান নিজৰ সন্তানক লৈ আগ্ৰহী হ'ব নিজৰ সন্তানক আগুৱাই নিবলৈ যিমানেই চেষ্টা কৰিব আৰু সন্তানসকল সিমানেই আগবাঢ়ি যাব নহয় জানো আৰু মেইন কথাটো ক'বলৈ গ'লে অভিভাৱক হাততেই সন্তানৰ ভৱিষ্যত ভাল লাগিল আপুনি আপোনাৰ মনৰ কথা মুক্ত মনে প্ৰকাশ কৰিলে আমাৰ সমূহ শ্ৰোতাৰ আগত তাৰ বাবে ধন্যবাদ এইবাৰ আমি আহিব বিচাৰিম বিপ্ৰা গোহাঁইৰ ওচৰলৈ আৰু বিপ্ৰাই এইবাৰ আমাক কি শুনাব আমাৰ শ্ৰোতাসকলক হয় মই এটি কবিতা আবৃত্তি কৰিম কবিতাৰ শিৰোনাম হেৰু বিপ্লৱী বিদ্ৰোহী বীৰ কবি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা হেৰু বিপ্লৱী বিদ্ৰোহী বীৰ
তোল তোৰ অৱনত শিৰ অতদিন তই আছিলি সুহুপ্ত পৰপদানত নিৰ্যাতিত নিপীড়িত দলিত পতিত আজি নতুন যুগত তই জাগ্ৰত হেৰৌ হেৰৌ অগণি যুগৰ ৰঙা ফিৰিঙতি শিখা জল জল উঠ উঠ আন কাহি ৰুদ্ৰ কপালৰ ৰক্ত চন্দ্ৰকলা ৰেখা তুলিল তুলিল হৌ কৰালি কালিৰ ভীম ভয়ংকৰ স্বৰ্গ ভাং ভাং কাৰাৰ কপাট হতভিশাপপূৰ্ণ এই দুখময় দুৰ্গ এই ৰাম নয়নাভিৰাম কৃষক জনক হোতা গোসানী লক্ষ্মী সীতা তোৰ অভিস্মিতা তোৰ শকতিত সুৰক্ষিতা তই কৃষ্ণ সুদৰ্শন ধৰি শতৰো সংহাৰী ফুকি ফুকি পাঞ্চজন্য প্ৰণয় ধ্বনিৰে কৰ দশদিশ পৰিপূৰ্ণ সুখকৰ দলকৰ শূন্য ধন্যবাদ বহুত বহুত ধন্যবাদ এটি কবিতা আবৃত্তি কৰি আমাৰ শ্ৰোতাসকলক শুনোৱাৰ বাবে আৰু আমাৰ শ্ৰোতাসকলক জনাই দিব বিচাৰিছোঁ এয়া শুনি আছে ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM-ত সন্ধিয়াৰ সময়ৰ আপোনাৰ আজৰি সময়ৰ আৰু আপোনাৰ অনুষ্ঠান হেল্ল' ব্ৰহ্মপুত্ৰ আৰু আজিৰ হেল্ল' ব্ৰহ্মপুত্ৰ অনুষ্ঠানটি আমাৰ শ্ৰোতাসকলৰ বাবে সজাই অনাত বিশেষভাৱে সহযোগ কৰিছে বাণীপুৰ মইনা পাৰিজাতে আৰু বাণীপুৰ মইনা পাৰিজাতৰ কেইগৰাকীমান অভিভাৱকৰ লগতে কেইটিমান মইনা আমাৰ মাজত উপস্থিত আছে আৰু আমি তেখেতলোকে গীত মাত পৰিৱেশন কৰিছে শুনি আছোঁ আৰু আপুনিও তাৰ মাজতে ফোন কৰিব পাৰে আৰু ফোন কৰি বিশেষভাৱে জনাব পাৰে আমাৰ সমূহ শ্ৰোতাকেই গণৰাজ্য বা গণতন্ত্ৰ দিৱসৰ হিয়াভৰা শুভেচ্ছা লগতে আমাৰ ষ্টুডিঅ'ত উপস্থিত থকা অতিথিসকলৰ সৈতে চিনাকি হ'ব পাৰে আমাৰ নাম্বাৰ হৈছে 9954489439 এইবাৰ আমি ঋষভৰ ওচৰলৈ আহিব বিচাৰিম ঋষভ দাস ঋষভৰ পৰা আমি কিবা এটা শুনিব বিচাৰিম এইবাৰ ঋষভে আমাক কি শুনাব হয় আজি গণতন্ত্ৰ দিৱসৰ উপলক্ষে মই গণতন্ত্ৰ দিৱসৰ বিষয়ে দুআষাৰ ক'বলৈ লৈছোঁ নিশ্চয় ভাল লাগিব আমাৰ শ্ৰোতাসকলেও শুনিব গণতন্ত্ৰ দিৱস অথবা ৰিপাব্লিক ডে ভাৰতবৰ্ষৰ এক ৰাষ্ট্ৰীয় উৎসৱ এই দিনটোতেই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ সলনি 1950 চনত ভাৰতৰ সংবিধানখন গৃহীত হৈছিল আৰু ভাৰতৰ পৰিচালনাৰ নথিৰূপে পৰিগণিত হৈছিল ভাৰতৰ সংবিধানখন কনষ্টিটুৱেণ্ট এছেম্বলি অফ ইণ্ডিয়াই 1949 চনৰ 26 নৱেম্বৰত অনুমোদন জনাইছিল 1950 চনৰ 26 নৱেম্বৰত এইখন গৃহীত হোৱাৰ ফলত ভাৰত এখন স্বাধীন গণতান্ত্ৰিক দেশ হোৱাৰ প্ৰক্ৰিয়া সমাপ্ত হয় 1930 চনৰ 26 জানুৱাৰীৰ দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছে পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ আগবঢ়োৱাৰ বাবে গণতন্ত্ৰ দিৱসৰ বাবে এই দিনটো বাছনি কৰা হয় আৰু স্বাধীনতা দিৱস ভাৰতৰ এটা ৰাষ্ট্ৰীয় বন্ধৰ দিন হিচাপে পালন কৰা হয় মহাত্মা গান্ধীৰ নেতৃত্বত অহিংসা আৰু অসহযোগ আন্দোলনেৰে পূৰ্ণ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ পাছত 1947 চনৰ 15 আগষ্টত ভাৰতে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰে সংযুক্ত ৰাজ্যৰ সংসদৰ এখন অধিনিয়ম ভাৰতৰ স্বাধীনতা অধিনিয়ম 1947 চনৰ জৰিয়তে ব্ৰিটিছ ভাৰতক দুখন স্বাধীন দেশ ভাৰত আৰু পাকিস্তানত ভাগ কৰা হয় আৰু 1947 চনৰ 15 আগষ্টত ভাৰতে সাংবিধানিক ৰাষ্ট্ৰ হিচাপে স্বাধীনতা পায় ডাক্তৰ বি আৰ আম্বেদকাৰৰ অধ্যক্ষতাত এখন খচৰা সংবিধান প্ৰস্তুত কৰি 1947 চনৰ 4 নৱেম্বৰত সংসদৰ দাখিল কৰে আৰু 1950 চনৰ 24 জানুৱাৰীত সংসদৰ 308 জন সদস্যই হাতে লিখা প্ৰতিলিপি স্বাক্ষৰ কৰে ভাৰতীয় সংবিধানখনে
হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল লিখিত সংবিধান আৰু 1950 চনৰ আজিৰ দিনটোৰ পৰাই ইয়াক কাৰ্যকৰী কৰা হয়। শ্ৰদ্ধাৰ শ্ৰোতাসকল, আৰু দীঘলীয়া নকৰোঁ, শেষত পুনৰ সকলোলৈ মোৰ মৰম আৰু শ্ৰদ্ধা জনাই মোৰ বক্তব্য সামৰিব খুজিছোঁ। ধন্যবাদ। বহুত বহুত ধন্যবাদ। ঋষভ দাসে আজি গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি সুন্দৰভাৱে গণৰাজ্য দিৱসৰ লগত জড়িত কিছু তথ্য আমাৰ শ্ৰোতাসকলৰ বাবে আগবঢ়ালে। নিশ্চয় আমাৰ শ্ৰোতাসকলে ভাল পালে। আৰু এইবাৰ আমি ঋষভৰ দেউতাকৰ ওচৰলৈ আহিব বিচাৰিম। কেনেকৈ মনলৈ আহিল বা কি ভাবি মইনা পাৰিজাতত আপোনাৰ শিশুক যোগদান কৰালে, সেই বিষয়ে অকণমান কৈ দিয়ক। হয়, নিশ্চয়। আচলতে মই মইনা পাৰিজাত কি আগতে একচুৱেলি নাজানিছিলোঁৱে, মোৰ কোনো কনচেপ্টে নাছিলে। কিন্তু মই আচলতে বাণীপুৰত যোৱা 14 চনৰ পৰাহে আছোঁ, আৰু বাণীপুৰত গৈ দেখিছোঁ যে মইনা পাৰিজাত আছে, আৰু যে আমাৰ যিগৰাকী মেইন বাণীপুৰ মইনা পাৰিজাত বৰ্তমান পৰিচালনা কৰি আছে বিষ্ণু গোহাঁইদেৱ, তেখেতৰ সান্নিধ্যই মোক বাৰুকৈ হেৰি কৰিছে, ইনস্পাইৰেশ্যন দিছে যে ল'ৰাক পঠিয়াবলৈ। কাৰণ তেখেতে অনবৰত ল'ৰা ছোৱালীৰ লগতে খেলি থাকে, আৰু মোৰ প্ৰফেশ্যনটো আছিলে বেলেগ। মই ল'ৰাক এইবিলাক ক্ষেত্ৰত টাইম দিবলৈ মই সময় নাছিলে। কিন্তু তেখেতক যেতিয়া দেখিলোঁ যে ল'ৰা ছোৱালীবিলাকৰ লগত অনবৰত লাগি থাকে, তেওঁ কাম ঢেৰ, কিন্তু তাৰ মাজতো ক'ৰ পৰা টাইমখিনি উলিয়াই, ক'ৰ পৰা তেওঁ সেইটো স্পিৰিট পায়, আৰু সেইটো কিন্তু মানিব লাগিব। আৰু তেওঁক দেখিয়েই মই দেখিলোঁ যে তেওঁৰ ছোৱালীজনীও যেতিয়া নেকি গৈছিলে, আৰু সৰুৰ পৰাই দুয়োটাই একেলগে ডাঙৰ হোৱাৰ প্ৰায়, আৰু তেতিয়া একেলগে বায়েকৰ লগত যায়, গৈ দেখিছে তাত কিবা কিবি কৰিছে। কাৰণ মোৰ কালচাৰ বা কলা কোনো ধৰণৰ মোৰ হেৰি নায়েই নিজৰ, কিন্তু তেওঁলোকক দেখিছিলোঁ যে সৰু সৰু ল'ৰা ছোৱালীয়ে নাচ গান কৰিছে, তাত কথা কোৱা হেৰি কৰিছে। তাতকৈ ডাঙৰ কথা, তাত যিটো ল'ৰা এটাৰ যিটো বেষ্ট এটা গঢ়িবৰ কাৰণে যিখিনি লাগে সমল, ব্যৱহাৰৰ পৰা আদি কৰি, আৰু এটা ভাল চৰিত্ৰ এটা গঠন কৰিবৰ কাৰণে মইনা পাৰিজাতক কিন্তু খুবেই মই দেখিছিলোঁ তাত খুবেই প্ৰয়োজন, আৰু তাত সেইবোৰ শিকিছিলে। যাৰ কাৰণে দেখিলোঁ নিশ্চয় তাত পঠিওৱাটো ভাল হ'ব। আৰু মই আকৌ কৈছোঁ, মই খুব এইখিনিত শনিবাৰ যে সেই মইনা পাৰিজাত থাকে, মই তেওঁ টাইম দিব নোৱাৰোঁ, কিন্তু বায়েকৰ লগতে গৈ এতিয়া তেওঁলোক কিন্তু নিয়মীয়া, আজি 19 চনৰ পৰা কণ্টিনিউ গৈ আছে। আৰু তাত এটা বস্তু ভাল লাগিলে, তাত গৈ পেলাই এতিয়া মই সৰুতে মোৰ হেঁপাহ আছিল নাটক কৰিম বা কিবা কৰিম, মই জীৱনত নোৱাৰিলোঁ সেইবোৰ কৰিব, কাৰণ আমাৰ সেইবিলাক সুবিধা নাছিলে। কিন্তু বিষ্ণু গোহাঁই তেখেত এজন স্ক্ৰিপ্ট ৰাইটাৰ হয়, তেখেত শিকায়, তেখেতে ইভেন আৰু এই বস্তুবিলাক তেখেতৰ আছে কাৰণে তেখেতেই শিকাই নাটক সৰু সৰু ল'ৰা ছোৱালীখিনিক শিকাই এতিয়া দেখিছোঁ যে বাহিৰতো কৰিছে, শিৱসাগৰত কৰিলে, সৌহিদনা আপোনাৰ ডিকম চাবুৱাত কৰিলে, তাতো প্ৰাইজ পাইছে। এনেকৈ বহুত ঠাইত নাটক কৰিছে। আৰু মই ভাবোঁ এইবিলাকে এজন ল'ৰাৰ বিশেষকৈ পাৰ্চনেলিটি ডেভেলপমেণ্ট যিটো কোৱা হয়, নাটকে কথা কোৱাৰ স্কিলটো শিকায়, লগে লগে পাৰ্চনেলিটি ডেভেলপমেণ্ট গঢ়াত সহায় কৰে। আৰু মই মেইনলি বিষ্ণু গোহাঁইক মই সেই ক্ষেত্ৰত মই ক'ম যে তেখেতৰ পৰাই মই ইনস্পাইৰেশ্যনটো পালোঁ যে ল'ৰাক এনেকুৱা ধৰণৰ ঠাইত পঠিয়াব লাগে। ধন্যবাদ। বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপুনি বৰ সুন্দৰভাৱে জনালে যে আপোনাৰ শিশুক কিদৰে মইনা পাৰিজাতৰ লগত যোগাযোগ কৰালে আৰু কিদৰে আগবাঢ়ি গৈছে। আৰু এইখিনি আমালৈ ফোন এটা আহিছে, ৰিচিভ কৰি লওঁ। হেল্ল'। হয়, নমস্কাৰ। মন্টু দত্ত। আৰু দাদাৰ মাতষাৰ কেইবাদিনৰ মূৰত শুনিলোঁ, কি খবৰ? আজি কাৰ পৰা ফোন কৰিছে? ভাড়া ঘৰ মালিকৰ ঘৰৰ পৰা ফোন কৰিছে। আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰ শুনি থাকে? আৰু আপোনাৰ বাবে আব্দুল ৰচিদ দাই গীত উপহাৰ দিয়ে, শুনেনে? কেনেকুৱা লাগে তেতিয়া? ভাল লাগে? ঠিক আছে, আমাৰো আজি বহুত ভাল লাগিল, বহুদিনৰ মূৰত আপোনাৰ মাতষাৰ শুনিলোঁ। আৰু আপোনাকো আমি গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আমাৰ ষ্টুডিঅ'ত আজি আলহী আহিছে, গম পাইছে নহয়? এতিয়া সৰু সৰু ল'ৰা ছোৱালী। হয় হয়, বাণীপুৰ মইনা পাৰিজাতৰ পৰা আহিছে। হয় নেকি? হয়, বাণীপুৰ মইনা পাৰিজাত। হয় হয় হয়, ঠিক আছে, ভাল লাগিল আমালৈ ফোন কৰাৰ বাবে, বহুত বহুত ধন্যবাদ। আৰু
আমাৰ আজিৰ অতিথিয়ে আপোনাৰ বাবে এটা গান গাই দিব আপুনি শুনিব হা আচ্ছা মই এটা গান বিচাৰি দিব নাই কোনটো গানৰ কথা কৈছে বেয়া নাপাই কিন্তু ৰে তুমি বলা কওকচোন ও পেডেল মাৰি মাৰি চাইকেল চলাই যায় আৰু ঘণ্টি চাইকেল চলাই যায় ঠিক আছে আমি চেষ্টা কৰিম যদি হয় আমি নিশ্চয় আপোনাৰ বাবে আগবঢ়াই দিম ঠিক আছে আৰু মই আজি খুলিব যাম তাৰ আগত ফোন কৰি লম নিশ্চয় আহিব ঠিক আছে নিশ্চয় আহিব ঠিক আছে ধন্যবাদ আমালৈ মন্টু দত্তই ফোন কৰিলে আমি মন্টুদাৰ মাতষাৰ আমি শুনি থাকোঁ কিন্তু বহুদিনৰ মূৰত মন্টুদাৰ সৈতে কথা পাতিবলৈ সুযোগ হ'ল ধন্যবাদ জনালোঁ এইখিনিতে ফোন এটা আহিছে ৰিচিভ কৰি লওঁ হেল্ল' হয় নমস্কাৰ আপোনাৰ চিনাকিটো দিব ধেমাজিৰ চিচি চুমনিৰ পৰা দুলেশ্বৰ চুতীয়া দাই ফোন কৰিছে দুলেশ্বৰ দা কি খবৰ আমাৰো ভাল আমাৰ অনুষ্ঠান শুনি আছে মইনা পাৰিজাত হয় আৰু তেওঁলোকলৈ শুভেচ্ছা থাকিল ৰাজ্য দিৱস আৰু তেওঁলোকৰ অভিভাৱকলৈ থাকিল আকৌ আপোনালোকৰ সকলো কৰ্মচাৰীলৈ থাকিল তিনিটা হয় বহুত ধন্যবাদ আমাক কণ শিশুসকলেও আপোনাক গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছে আপুনি হয় হয় আপোনালৈ গণতন্ত্ৰ দিৱসৰ আন্তৰিক শুভেচ্ছা থাকিল ধন্যবাদ মইনাজাতৰ কণ ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ শুভেচ্ছা থাকিল হয় ধন্যবাদ আৰু কিবা ক'ব নেকি কণ ল'ৰা ছোৱালী কেইটিক যাতে তিনিটা কি ক'ম তেওঁলোকে যে যিখিনি অভিভাৱকসকলে আৰু তেওঁলোকৰ যেনেকে আগবাঢ়ি যাবলৈ বিচাৰিছে যাতে সুকলমে আগবাঢ়ি নিয়ে কম আৰু কি ক'ম তিনিটা হয় আৰু আজিৰ দিনত আশীৰ্বাদ বহু প্ৰয়োজন আৰু আশীৰ্বাদ দিছে আপুনি তাৰ বাবে বহুত ধন্যবাদ জনালোঁ ধন্যবাদ শুনি থাকক আমাৰ অনুষ্ঠান ধন্যবাদ আমালৈ ধেমাজি চিচি চুমনিৰ পৰা দুলেশ্বৰ চুতীয়া দাদাই ফোন কৰিলে দাদাক বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আমাৰ বাকী শ্ৰোতাসকলকো জনাই দিব বিচাৰোঁ আপোনালোকেও ফোন কৰিব পাৰে নিসংকোচে বিন্দাছ আৰু আমাৰ সৈতে লগতে আমাৰ অতিথিসকলৰ সৈতে কথা পাতিব পাৰে আমাৰ নম্বৰ 9954489439 পুনৰবাৰকৈ দিছোঁ 9954489439 আৰু এইখিনিতে আমাৰ শ্ৰোতাসকলক জনাই দিব বিচাৰিছোঁ আজিৰ আমাৰ হেল্ল' ব্ৰহ্মপুত্ৰ অনুষ্ঠানটি বাণীপুৰ মইনা পাৰিজাতৰ সহযোগত আমি সজাই আনিছোঁ আৰু এইবাৰ আমি বাণীপুৰ মইনা পাৰিজাতৰ শিশুসকলৰ ওচৰলৈ আহিব বিচাৰিম কিছু সময় আগতে ঋষৱৰ দেউতাকে কৈছিল যে আমাৰ বাণীপুৰ মইনা পাৰিজাতৰ শিশুসকলে বা মইনাসকলে অভিনয় কৰে বিভিন্ন অঞ্চলত নাটক পৰিৱেশন কৰে গতিকে আমি যদি কেইটামান যদি ডাইলগ শুনিব পাওঁ সংলাপ শুনিবলৈ পাওঁ ভাল লাগিব কোনে ক'ব সংলাপ ঋষৱে ঠিক আছে এতিয়া ঋষৱে সংলাপ কোৱাৰ আগতে অকণমান কৈ দিবা যে কোনখন নাটক আছিল আৰু তাত কোনটো চৰিত্ৰ ৰূপায়ণ কৰিছিলা কৈ দিয়া হয় মোৰ নাটক কৰি খুবেই ভাল লাগে মই বহুতো ঠাইত নাটক কৰিছোঁ আৰু কেইদিনমানৰ আগতে আমাৰ মইনা পাৰিজাতৰ প্ৰতিযোগিতা হৈছিল জিলা ভিত্তিত চাবুৱাত আৰু তাত আমি নাটক এখন কৰিছিলোঁ নাটকখনৰ নাম হ'ল বনফুল তাত মই পিণ্টু নামৰ চৰিত্ৰটোত অভিনয় কৰিছিলোঁ পিণ্টু হয় অলপ থাকিলে নহ'লে মোৰ নামটোৱে হ'ল ঠিক আছে ৰাতি তেতিয়া ঠিক 2 বাজিছে ঘৰৰ সব মানুহ টোপনিত লাল কাল কোনো হাৰ হুৰ নাই কেৱল ঘড়ীৰ কাটাৰ শব্দ টিক টক টিক টক টিক টক তেনেতে ঘৰৰ পাছফালে হ'ল নহয় খটাকৈ শব্দ এটা আয়ো গাটো জিকাৰ খাই গৈছে বহুত ধন্যবাদ এটা সংলাপ
আমাৰ আগত পৰিৱেশন কৰিলে ঋষভ দাসক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু এতিয়া ঋষভে অভিনয় কৰা আমি গম পালোঁ ইয়াৰ উপৰিও কবিতা আবৃত্তি গীত মাত এইবিলাকো পৰিৱেশন কৰা নেকি হয় কৰোঁ কবিতা কৰা নেকি কবিতা কৰোঁ আবৃত্তি কৰোঁ কেতিয়াবা হয় ঠিক আছে যদি মনত যদি আছে নিশ্চয় কিছু সময় পাছতে এটা কবিতা শুনিম এইবাৰ আমি তোমাৰ ওচৰলৈ আহিব বিচাৰিম ভাৰ্তিকা ওচৰলৈ আহিব বিচাৰিম ভাৰ্তিকায়ো অভিনয় কৰা নেকি হয় ময়ো অভিনয় কৰোঁ অভিনয় কৰা ঠিক আছে তোমাৰ পৰাও এটা সংলাপ শুনিম তেনেহ'লে মনত আছেনে হয় ঠিক আছে ময়ো বনফুল নাটকখন কৰিছিলোঁ আৰু তাত মোৰ পৰিচয় আছিল পাপৰি হ'লনে আৰে ক'ত লুকালি ইহঁত ঐ পিণ্টু নহ'ব চিটিং এনেকৈ হ'লে মই আৰু নিবিচাৰো দেই ভালে ওলাই আহ নহ'লে কিন্তু মই ঘৰলৈ গুচি যাম যিমান চিঞৰিলেও মই ভিতৰলৈ সোমাই যাওঁ মোৰ ভয় লাগে অ'কে ঠিক আছে মই 1ৰ পৰা 3লৈকে গন্তি কৰিম চবে ওলাই আহিবি নহ'লে কিন্তু মই ঘৰলৈ যামগৈ 1 2 ধন্যবাদ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ভাৰ্তিকাই ইমান সুন্দৰ গীতো গায় আৰু ইমান সুন্দৰ অভিনয় কৰে আৰু মানে ভাৰ্তিকাই যেতিয়া মানে কৈছিল আৰু যেতিয়া সকলোকে কৈছিল যে ওলাই আহ মানে সঁচাকৈ আমি যেতিয়া মানে লুকা ভাকু খেলোঁ আৰু সঁচাকৈ মানে যেতিয়া আমি কাৰোবাক খং কৰোঁ বা কাৰোবাৰ ওপৰত অভিমান কৰোঁ যিটো তেতিয়া আমাৰ স্বতঃস্ফূৰ্তভাৱে যি মুখৰ পৰা যি শব্দ ওলাই আহে যি ৰূপত ওলাই আহে আচলতে সেয়া ইমান সুন্দৰভাৱে পৰিৱেশন কৰি আমাৰ সকলো শ্ৰোতাক শুনালে তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু এইবাৰ আমি আহিব বিচাৰিম বিপ্ৰা গোহাঁইৰ ওচৰলৈ আৰু তোমাৰ পৰাও জানিব বিচাৰিম তুমি অভিনয় কৰা নেকি হয় কৰোঁ ময়ো কৰোঁ তোমাৰো সংলাপ মনত আছে নেকি তোমাৰ সংলাপ শুনিম কিন্তু তাৰ আগতে ফোন এটা আহিছে ৰিচিভ কৰি লওঁ দেই ঠিক আছে এইখিনিতে আমালৈ ফোন এটা আহিছে হেল্ল' হয় নমস্কাৰ হয় নমস্কাৰ প্ৰথমে আপোনাৰ চিনাকিটো দিব মই কানাই গৰুচৰা গাঁৱৰ পৰা ৰিণু শইকীয়াই কৈছোঁ কানাই গৰুচৰা গাঁৱৰ পৰা ৰিণু শইকীয়া হয় বাইদেউ আমাৰ অনুষ্ঠান শুনি আছে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে শুনি কণ মইনাহঁতিয়ে উপস্থাপন কৰি আছে ভাল লাগিছে ভালে লাগিছে হয় মই ৰেডিঅ' আজি উপস্থিত থকা ব্ৰহ্মপুত্ৰ ৰেডিঅ' চেণ্টাৰত উপস্থিত থকা বাণীপুৰৰ মইনা পাৰিজাত সকলোকে ভাইটি ভণ্টিসকলক গণতন্ত্ৰ দিৱস হিচাপে আন্তৰিক শুভেচ্ছা জনালোঁ হয় আপোনালৈও থাকিল নমস্কাৰ কৈ দিয়া তোমাৰ নামটো কৈ দিয়া হয় মোৰ নাম বিপ্ৰা গোহাঁই থেংক ইউ আৰু কিবা বাইদেউ কিবা সুধিবা নেকি ঋষভে সোধা কি সুধিবা কিবা বিহু এটা শুনাই দিলে হ'ব নিশ্চয় বিহু এটা গাব ঋষভে শুনা বাইদেউ কিবা সোধা বাইদেউ আপুনি ক'ত থাকে আমি কানাই গৰুচৰা গাঁৱত থাকোঁ হয় আপোনালোকৰ ঘৰত কণ ভাইটি দুটা আছে হয় দিয়ক ফোনটো দিয়ক কাৰোবাৰ লগত কথা পাতিব ঋষভে ভাইটি 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 ক'ত লুকাই আছে গৈ কথা পাতিম কৈছা কোৱা নমস্কাৰ কোৱা নমস্কাৰ মোৰ নাম ঋষভ দাস হেল্ল' পিংকু দা মই নহয় মোৰ লগত ঋষভ দাস আছে ঋষভ দাসে তোমাৰ লগত কথা পাতিব নমস্কাৰ তোমাৰ নামটো কি হয় তুমি কোন শ্ৰেণীত পঢ়া এতিয়া ভাগ্যদীপে সোধা
নামটো সোধা তোমাৰ নামটো কি অঁ মোৰ নাম ঋষভ দাস থেংক ইউ ঠিক আছে বহুত বহুত ধন্যবাদ জনালোঁ ভাগ্যদীপক আৰু ৰিণু বাইদেউ কবিতা এটা সোমাই দিম কবিতা এটা শুনাবা তুমি অঁ ঠিক আছে ভাল লাগিব শুনোৱা কবিতা এটা পখিলাই পাখি মেলি নাচে উৰি উৰি আধা ফুলা কলি দিয়ে চাই ঘূৰি ঘূৰি একেলগে খেলো বুলি কলিটি কলে ভাল পাই কলিটিয়ে বাহি মেলি দিলে পাহি মেলি কলিটিয়ে জকমক কৰে উলাহতে পখিলাই মন ভৰি পৰে নমস্কাৰ দাদাই কথা পাতিম কৈছে অঁ দিয়া জল্দি সোনকালে দিয়া সোনকালে বাকী বহুত শ্ৰোতাই ফোন কৰি আছে অঁ তোমাৰ নামটো কৈ দিয়া তোমাৰ নামটো কোৱা নমস্কাৰ মোৰ নাম মনদীপ কৈছে অঁ মনদীপ আমাৰ অনুষ্ঠান শুনি আছা শুনি আছো অঁ বহুত বহুত ধন্যবাদ দাদাও আছে লগতে অঁ কোন দাদা দাদা অঁ হয় নেকি ঠিক আছে সকলোৱে শুনি থাকা আমাৰ অনুষ্ঠান দেই ঠিক আছে ধন্যবাদ 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 কানাই গৰুচৰা গাঁৱৰ পৰা ৰিণু শইকীয়া বাইদেৱে ফোন কৰিলে আৰু এইখিনিতে আমাৰ শ্ৰোতাসকলক জনাই দিব বিচাৰিছোঁ ৰিণু বাইদেউৰ ঘৰত আচলতে এইখিনি সময়ত হেল্ল' ব্ৰহ্মপুত্ৰ অনুষ্ঠান শুনিবৰ বাবে ওচৰৰ চুবুৰীয়াৰ কেইবাজনো লোক গোট খায় আৰু সকলোৱে মিলিজুলি শুনে আৰু তাৰে মাজত কোনোবাই ফোন কৰে কথা পাতে গীত শুনে আৰু আজি পিছে আমি শ্ৰোতাসকলৰ অনুৰোধৰ গীত আগবঢ়োৱা সলনি আমি আজি বিশেষভাৱে গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি ডিব্ৰুগড় বাণীপুৰ মইনা পাৰিজাতৰ শিশুসকলৰ গীত মাত আমি আগবঢ়াই আছোঁ আমি বিহু এটা শুনিম বুলি ভাবিছিলোঁ আমাক ভাৰ্তিকা নেওগে এটা বিহু পৰিৱেশন কৰি শুনাব আৰু বাকী ঋষভ আৰু আমাৰ তুমি বিশেষভাৱে সহযোগ কৰিবা হাত চপৰি বজাবা তেতিয়া ভাল লাগিব নহয় জানো বিপ্ৰা আৰু ঋষৱে সহযোগ কৰিব আৰু অঁ ঠিক আছে গোৱা হাই হাই হাবি নৈ মই গৈছিলোঁ হাছটিখন নিনিলোঁ কটাৰীখন নিনিলোঁ লতাইনো বেৰি বেৰি লতাইনো বেৰি বেৰি ধৰে ঐ হাই হাই গাঁৱলৈ মই গৈছিলোঁ হাছটিখন নিনিলোঁ হাছটিখন নিনিলোঁ ডেকাইনো বেৰি বেৰি ডেকাইনো বেৰি বেৰি ধৰে ধন্যবাদ বঢ়িয়াত বহুত বহুত সুন্দৰ এটি বিহু নাম পৰিৱেশন কৰিলে আৰু আমাৰ শ্ৰোতাসকলকো জনাই দিব বিচাৰিছোঁ আপোনালোকেও ফোন কৰিব পাৰে আজি আমাৰ অনুষ্ঠানত ভাগ ল'ব পাৰে আমাৰ ষ্টুডিঅ'ত উপস্থিত থকা কণ কণ অতিথিসকলক মৰম আশীৰ্বাদ দিব পাৰে আমাৰ নম্বৰ হৈছে 9954489439 হয় 9954489439 আমাৰ এইবাৰ আমি তোমালোক আকৌ সাজু থাকা তোমালোকৰ সৈতে আৰু কথা পাতিবলৈ আৰু শ্ৰোতাই ফোন কৰিছে সুন্দৰভাৱে তোমালোকে কথা পাতিবা হেল্ল' হেল্ল' অঁ নমস্কাৰ অঁ আপোনাৰ চিনাকিটো দিব পদুম নগৰৰ পৰা বিজয় দাই ফোন কৰিছে মুখত কিবা ভৰাই লৈছে কি খাই আছে আপুনি তামোল খাই আমালৈ ফোন কৰিছে ন ঠিক আছে হয় আপোনাকো গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনালো আৰু আজি ডিউটি গৈছিল নে আজি ডিউটি নাই যোৱা ন আৰু আজি আমাৰ অনুষ্ঠান শুনি আছে তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু কি ক'ব হয় ধন্যবাদ অঁ শুনি আছো হয় আৰু এতিয়া কিবা ক'ব নেকি আমাৰ মইনাসকলক অঁ মইনাসকলক দেখি আপোনাৰ ছোৱালীগৰাকীও এতিয়া কবিতা শুনাবলৈ মন গৈছে বঢ়িয়া ভাল লাগিব কবিতা এটা শুনাব পাৰে অঁ নমস্কাৰ কি কবিতা শুনাবা
ধন্যবাদ, খুবেই ভাল লাগিলে। ভাইটি তোমাৰ নামটো কি? মনীষা কৰ্মকাৰ। ধন্যবাদ। তুমি কোন ক্লাছত পঢ়া? ক্লাছ 2ত পঢ়া? আৰু আমাৰ ষ্টুডিঅ'ত যে উপস্থিত আছে বাইদেউ দাদা উপস্থিত আছে আৰু তোমাৰ কবিতাটো শুনি ভাল পালে দেই। ঠিক আছে, ধন্যবাদ। ঠিক আছে, ধন্যবাদ। বিজয় দা ধন্যবাদ। শ্ৰোতা বন্ধু, আপুনিও ফোন কৰিব পাৰে আৰু আজিৰ আমাৰ এই বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। আৰু এইখিনিতে আমি জনাই দিব বিচাৰিছোঁ, আজিৰ আমাৰ এই হেল্ল' ব্ৰহ্মপুত্ৰ অনুষ্ঠানটি ডিব্ৰুগড় বাণীপুৰ মইনা পাৰিজাতৰ সহযোগত সজাই আনিছোঁ। আৰু আমি গীত মাত আমাৰ অনুষ্ঠানত উপস্থিত থকা আমি মইনাসকলৰ সৈতে শুনি আছোঁ। আৰু এইখিনিতে ফোন এটা আহিছে, ফোনটো ৰিচিভ কৰি লওঁ। হেল্ল'। নমস্কাৰ। নমস্কাৰ। আপোনাৰ চিনাকিটো আমাৰ অতিথিক দি দিয়ক। কানাইগাঁৱৰ পৰা অৰুণ শইকীয়াই ফোন কৰিছে। আৰু অৰুণ দা, কি ক'ব আজিৰ দিনটোত আমাৰ অনুষ্ঠানত উপস্থিত আছে অতিথি, কি ক'ব? ভালে লাগিছে। অকমান দেৰি হ'ল আমাৰ অনুষ্ঠানৰ সৈতে জড়িত হোৱা। হয়। কি ক'ব আমাৰ ষ্টুডিঅ'ত উপস্থিত থকা মইনাসকলক লগতে অভিভাৱকসকলক কিবা ক'ব নি আপুনি? হয়। আৰু আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছে মইনাসকলে। আৰু ভাল লাগিল আপুনি ফোন কৰি আমাৰ অনুষ্ঠানত ভাগ ল'লে। ঠিক আছে, ধন্যবাদ জনালোঁ। ধন্যবাদ। আমালৈ কানাইগাঁৱৰ পৰা অৰুণ শইকীয়াই ফোন কৰিলে আৰু অৰুণ দাকো বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এইবাৰ আমি পুনৰ আমাৰ অতিথিসকলৰ ওচৰলৈ আহিব বিচাৰিম। এইবাৰ আমি অভিভাৱকসকলৰ ওচৰলৈ আহিব বিচাৰিম। আমি প্ৰথমেই যাদৱ দা ওচৰলৈ আহিব বিচাৰিম। যাদৱ দা, আপুনি কিছু সময় আগতে কৈছিল যে মইনা পাৰিজাতলৈ আপুনি কেনেকৈ আপোনাৰ শিশুক লৈ আহিছিল। আৰু এতিয়া আমি অকণমান জানিব বিচাৰিম, আমাৰ যিসকলে আচলতে ৰেডিঅ' ব্ৰহ্মপুত্ৰ শুনি আছে তেখেতলোকৰ ঘৰতো মইনা আছে, আপুনি নিশ্চয় গম পালে যে এই মইনা পাৰিজাতলৈ যে নিব লাগে, কিয় নিব লাগে, আমি সেই কথাষাৰ আমি ইনডাইৰেক্টলি যদি ক'বলৈ যাওঁ তেনেহ'লে আপোনাৰ শিশুটিক মইনা পাৰিজাতলৈ নিয়াৰ পাছত কি পৰিৱৰ্তন দেখিলে সেই বিষয়ে অকণমান কৈ দিয়ক। আচলতে মইনা পাৰিজাতৰ গোটেই ফুল যিটো না পাৰিজাত ফুল, মইনাসকলক পাৰিজাত ফুলৰ লগত যিটো তুলনা কৰি মইনা পাৰিজাত ৰাখিছিলে। কিন্তু আৰু এটা কথা ক'ব লাগিব, হয়তো প্ৰত্যেকখন গাঁৱত মইনা পাৰিজাত নাই, নথকা হেতুকে হয়তো চবতে মইনা পাৰিজাত তাত নাপাব পাৰে। কিন্তু হয়তো অভিভাৱকসকলে যদি উদ্যোগ লয় বা তেওঁলোকে প্ৰচেষ্টা লয়, মইনা ডিষ্ট্ৰিক্টৰ লগত কথা পাতি তেওঁলোকে মইনা পাৰিজাত হয়তো প্ৰতিষ্ঠা কৰিব পাৰে। কিন্তু মই তাত লাভালাভটোৰ বিষয়ে আপুনি কোৱাৰ নিচিনা মই ক'ব বিচাৰিছোঁ। এইবিলাকে এজন শিশুৰ মানসিক বিকাশত মইনা পাৰিজাতে বহুত সহায় কৰে। যেনে ধৰক তাত অকল খেলা ধূলা নাচ গানে নহয়, তাত অকল জ্ঞানৰো যিটো নেকি শ্বেয়াৰ জ্ঞান প্ৰদান গ্ৰহণ, এই দুইটা পৰ্বই হয়। বিভিন্ন ধৰণৰ তাত কুইজ হয়, বিভিন্ন বিশেষ ব্যক্তি যিবিলাক নেকি বিখ্যাত ব্যক্তিসকলৰ বিষয়ে তাত আলোচনা কৰা হয়। প্ৰত্যেক শনিবাৰে বেলেগ বেলেগ বিষয়ৰ ওপৰত তাত চৰ্চা কৰা হয়, যাৰ কাৰণে সেই চৰ্চাৰ বিনিময়ত ল'ৰা ছোৱালীখিনিয়ে সেইখিনি কথা ডাঙৰৰ পৰা আয়ত্ব কৰিব পাৰে। তাৰ লগতে এটা বস্তু দেখিছে, ল'ৰা ছোৱালীবিলাকক কিছুমান কাম তেওঁলোকক দি দিয়া হয় যে অহা সপ্তাহত কোনে কি এক্টিভিটি কৰিব, কোনোবাই কবিতা গাব, কোনোবাই ধৰক নাটকৰ হেৰি কৰিব, কোনোবাই হয়তো অকণমান বিহু গালে। সেইবিলাক দিয়াৰ লগে লগে সিহঁতে ঘৰত গৈ পেলাই প্ৰেক্টিচ এটা হয়, চৰ্চা হয়। এই ল'ৰা ছোৱালীক চৰ্চা কৰাৰ লগে লগে ল'ৰা ছোৱালীয়ে প্ৰেচাৰটো কাক দিব, মাক দেউতাকক দিব। দিয়াৰ লগে লগে বস্তুটো কি হ'ল, আমি যদিও কিতাপ বা কিবাৰ পৰা আঁতৰত থাকো, কিন্তু তেওঁলোকৰ কাৰণে হয়তো আমি অকমান পঢ়িবলগীয়া হয়। কিন্তু আমি কৰ্মব্যস্ততাৰ সৈতে কিতাপৰ সৈতে অকণমান সংলগ্নটো নাইকিয়া হৈ গৈ আছে। কিন্তু তেওঁলোকক যিহেতু অহা শনিবাৰৰ কাৰণে কিবা এটা এক্টিভিটি কৰাব লাগিব, তেওঁলোকে আমাক প্ৰেচাৰ দিয়াৰ লগে লগে আমি সেইখিনি অকণমান কোৰ্চ মাৰি ক'ৰবাত নহয় ক'ৰবাত পঢ়ি পেলাই
সিহঁতক আমি কৈ দিব লাগিব আৰু সিহঁতক ক'ব লাগিব এইখিনি পঢ় কোৱাৰ লগে এই বস্তুটো যিখিনি জ্ঞান বৰ্ধনৰ ক্ষেত্ৰত মইনা পাৰিজাতে বিশেষভাৱে সহায় কৰে আৰু মই সেইকাৰণে কওঁ যে মানসিক বিকাশ শাৰীৰিক বিকাশো হয় তাত এক্সাৰচাইজ কিছুমান কেতিয়াবা কৰে সেই তেনেকুৱা ধৰণৰ এক্টিভিটিৰ কাৰণে হয়তো মাক দেউতাকসকলে অকণমান গুৰুত্ব বুজি মইনা পাৰিজাতলৈ বা তেনেকুৱা অনুষ্ঠানলৈ শিশুৰ অনুষ্ঠানলৈ নিজৰ ল'ৰা ছোৱালী পঠিওৱাটো অতিকৈ প্ৰয়োজনীয় বুলি ভাবোঁ হয় বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আপুনি বৰ সুন্দৰভাৱে জনালে যে মইনা পাৰিজাতৰ সৈতে যেতিয়া আমাৰ শিশুসকল জড়িত হয় তেতিয়া শিশুসকলৰ শাৰীৰিক মানসিক দিশত কিদৰে কেনেকৈ মানে ভৱিষ্যত জীৱনৰ বাবে প্ৰয়োজন হোৱা কিছুমান গুণ আয়ত্ত কৰিব পাৰে আমি আপুনি কিবা যোগ কৰিব বিচাৰিব নি ইয়াতে আপুনি কি ক'ব বিচাৰিব হয় মই ভাবোঁ বৰ্তমান যিটো পৰিস্থিতি চলি আছে আমাৰ ল'ৰা ছোৱালীবিলাকৰ ধৰক তেওঁলোকে মোবাইলৰ লগত ব্যস্ত আমি দেখিবলৈ পাইছোঁ এই পৰিস্থিতিৰ পৰা তেওঁলোকক আঁতৰাই এখন সুস্থ সমাজ ব্যৱস্থালৈ নিবলৈ হ'লে আমাক মইনা পাৰিজাতৰ যিটো অনুষ্ঠান সেইটো অতিকৈ প্ৰয়োজন বুলি মই অনুভৱ কৰোঁ সেইটো কাৰণে মই ভাবোঁ আমাৰ অভিভাৱকসকল আগবাঢ়ি আহক তেওঁলোকে তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক আগবঢ়াই দিয়ক অকল মোবাইলতে ব্যস্ত নাৰাখক হয় তেওঁলোকক স্কুল যাব লাগে স্কুলত বহুতখিনি কৰ্মব্যস্ততা থাকে থকাৰ উপৰিও তেওঁলোকক আগবঢ়াই নিব লাগে এই ধৰক আমাৰ মইনা পাৰিজাতত যি ধৰণে ধৰক সামাজিক ব্যৱস্থাৰ ওপৰত সকলো ধৰণৰ জ্ঞান দিয়া হয় সেই জ্ঞানখিনি যাতে আমাৰ ল'ৰা ছোৱালীবিলাকে ল'ব পাৰে আহৰণ কৰিব পাৰে সেই ক্ষেত্ৰত মইনা পাৰিজাতে যিখিনি আগবঢ়াইছে সেইখিনি মানে নিজৰ ল'ৰা ছোৱালীক নিজৰ সন্তানক দিবৰ বাবে অভিভাৱকসকলে আগবাঢ়ি যাব লাগে বুলি মই অনুভৱ কৰোঁ হয় আপুনিও বৰ সুন্দৰভাৱে কেইটামান কথা যোগ কৰিলে যে আমি বৰ্তমান সময়ত যিহেতু মোবাইলতে ব্যস্ত হৈ থকা দেখা পোৱা যায় যিয়ে এজন মানুহক শাৰীৰিকভাৱে মানসিকভাৱে বিশেষভাৱে অসুস্থ কৰি তোলে লগতে নিজৰ পৰিৱেশৰ পৰা নিজৰ সমাজৰ পৰাও আঁতৰাই ৰাখে গতিকে মোবাইলৰ পৰা আঁতৰি যাতে এখন সুস্থ সমাজ লাভ কৰে এখন সমাজত নিজকে কিদৰে প্ৰেজেণ্ট কৰিব পাৰি নিজকে কিদৰে উপস্থাপন কৰিব পাৰে সুস্থভাৱে এখন সমাজক লৈ প্ৰকৃতিক লৈ কিদৰে আমি আগুৱাই যাব পাৰোঁ এই জ্ঞানসমূহে আচলতে মইনা পাৰিজাতত বিশেষভাৱে ছাত্ৰ ছাত্ৰীসকলে লাভ কৰে আমি এবাৰ মইনাসকলৰ ওচৰলৈ আহিব বিচাৰিম কিন্তু তাৰ আগতে আমি জনাই দিব বিচাৰিম আমাৰ শ্ৰোতাসকলেও ফোন কৰিব পাৰে আমাৰ অনুষ্ঠানত ভাগ ল'ব পাৰে আমাৰ নম্বৰ হৈছে 9954489439 পুনৰবাৰ কৈ দিছোঁ 9954489439 এবাৰ আমি ভাৰ্তিকা ওচৰলৈ আহিব বিচাৰিম ভাৰ্তিকাই কিবা এটা যদি গাই শুনাই তেতিয়া বেছি ভাল লাগিব কি গাই শুনাবা এবাৰ দেৱৰ এটি গীত পৰিৱেশন কৰিব লৈছো নিশ্চয় বহুত ভাল লাগিব আহিন মহিয়া খেৱালি হৰিলে নিয়ৰতি তিলে বন আহিন মহিয়া খেৱালি হৰিলে নিয়ৰতি তিলে বন জোনাকত উপঙিল কি হাৱাৰে ৰাগি কেনেবা কৰিলে মন বুকুৰে বান্ধৈ ঐ কেনেবা কৰিলে মন বান্ধৈ কেনেবা কৰিলে মন আহিন মহিয়া খেৱালি সৰিলে নিয়ৰত তিতিলে বন আহিন মহিয়া খেৱালি সৰিলে নিয়ৰত তিতিলে বন বগা ডাৱৰে মূৰতে পাগল
বুকুৰ বান্ধৈ চিনু কি নিচিনু লাগে হৰা শেৱালি বাটে কাহানিবা দেখিছিনো যেন লাগে চিনু কি নিচিনু এগুণো গুণিলো অচিনা দৰতে মজি বুকুৰে মাজৰে পগলা বৰাগী ৰঙতে নাচিলো আজি বান্ধৈ কেনেবা কৰিলে মন আহিন মহীয়া শেৱালি সৰিলে নিয়ৰত তিতিলে বন আহিন মহীয়া শেৱালি সৰিলে নিয়ৰত তিতিলে বন নিয়ৰত তিতিলে বন নিয়ৰত তিতিলে বন ধন্যবাদ বহুত বহুত ধন্যবাদ জনালোঁ বৰ সুন্দৰভাৱে আমাৰ শ্ৰোতাসকলক এটি পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত শুনালা তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ এইবাৰ আমি ঋষভৰ ওচৰলৈ আহিব বিচাৰিম ঋষভে কিছু সময় আগতে প্ৰতিযোগিতাৰ কথা কৈছিল আৰু এতিয়ালৈকে ঋষভে কি কি প্ৰতিযোগিতাত ভাগ লৈছে আৰু ক'ৰবাত প্ৰথম দ্বিতীয় স্থান লাভ কৰিছে নেকি অকণমান জানিব বিচাৰিম মই এবাৰ সৈনিকাত একক অভিনয় প্ৰতিযোগিতাত ভাগ লৈছিলোঁ তাত মই দ্বিতীয় স্থান লাভ কৰিছিলোঁ আৰু আমাৰ মইনা পাৰিজাততে বক্তৃতাৰ প্ৰতিযোগিতা হৈছিল তাতো মই তৃতীয় স্থান লাভ কৰিছিলোঁ আৰু চাবুৱাত নাটকতো অভিনয় কৰিছিলা নহয় জানো হয় আৰু নামৰূপতো কৰিছিলোঁ তাত মই সিঞ্চনৰ অভিনয় কৰিছিলোঁ ঠিক আছে এতিয়া তুমি আমাক শ্ৰোতাসকলক কিবা শুনাবা নেকি মই এটা সাধু ক'ম ঠিক আছে নিশ্চয় সাধুটোৰ নাম হৈছে চাকি আৰু টিউবলাইট এখন ঘৰৰ সন্ধিয়া সময়ৰ কথা ঘৰৰ মইনা দুগৰাকীয়ে কিতাপ পঢ়াত ব্যস্ত আছিল দেউতাকে টিভি চাই বহি আছিল আৰু মাকগৰাকীয়ে সন্ধিয়াৰ চাহ বনাই আছিল তেনেতে সেইদিনা হঠাৎ লাইটবোৰ নুমাই গ'ল আৰু ঘৰৰ মইনা দুগৰাকীয়ে টেবুলৰ পৰা মাকক পোহৰৰ বাবে চিঞৰিব ধৰিল তেনেতে মাকৰ মনত পৰিল যে ৰাতিপুৱা ঘৰ ঝাৰু দিওঁতে আলনাৰ তলত চাকি এগছি পৰি আছিল মাকগৰাকীয়ে চাকি গছি আনি মোহাৰি অলপমান তেল ঢালি শলিতা এডাল দি চাকি গছি জ্বলাই দিলে আৰু আটাই চাকি গছি চাৰিওফালে বহি পৰিল কিছু সময় পিছত লাইটবোৰ পুনৰ জ্বলি উঠিল আৰু আটাই নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিল আৰু চাকি গছি তাতে পৰি থাকিল তেনেতে চাকি গছিয়ে শুনা পালে যেন কোনোবাই তাক ইটিকিং কৰি হাঁহি আছে চাকি গছিয়ে ইফালে ইফালে চাই দেখিলে যে টিউবলাইটটোৱে তাৰ ফালে চাই ইটিকিং সুৰত হাঁহি আছে তেতিয়া চাকি গছিয়ে টিউবলাইটটোক হাঁহি থকাৰ কাৰণ কি সুধিলে তেতিয়া টিউবলাইটটোৱে ক'লে যে তোৰ অৱস্থাটো দেখিহে মোৰ হাঁহি উঠিছে তই ইমান অকণমান লেতেৰা আৰু তোৰ পোহৰো নিচেই ক্ষীণ মোক চা মই কিমান ধুনীয়া মোৰ পোহৰে গোটেই ৰুমটোকে পোহৰাই তুলিছে চাকি গছিয়ে কিছু সময় মনে মনে থাকিল আৰু টিউবলাইটটোলৈ চাই উত্তৰ দিলে যে মই মানিছোঁ মই লেতেৰা মই অকণমান আৰু মোৰ পোহৰো নিচেই ক্ষীণ কিন্তু মোৰ গাত যিটো গুণ আছে তোৰ গাত সেইটো গুণ নাই তেতিয়া টিউবলাইটটোৱে হাঁহি হাঁহি ক'লে কচোন ক এনেকুৱা তোৰ গাত কি গুণ আছে যিটো মোৰ গাত নাই তেনেতে চাকি গছিয়ে ক'লে হয় তই ধুনীয়া
আৰু তোৰ পোহৰে গোটেই ৰুমটোকে পোহৰাব পাৰে। কিন্তু তই সদায় এই ৰুমটোৰ ভিতৰতেই থাকিব লাগিব। তোৰ পোহৰ কোনেও নিব নোৱাৰে। কিন্তু মোৰ এই ক্ষীণ পোহৰৰ পৰাই আৰু হেজাৰ হেজাৰ পোহৰ সৃষ্টি কৰিব পাৰিম। ঠিক তেনেকৈ আমি কম জ্ঞানৰ দ্বাৰাই সমাজখন পোহৰাব পাৰিম। ধন্যবাদ। বহুত বহুত ধন্যবাদ। এটা ডাঙৰ মেছেজ থকা তুমি এটা সাধু শুনালা, তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এইবাৰ আমি বিপ্ৰা ওচৰলৈ আহিব বিচাৰিম। বিপ্ৰাই বা আমাক কি শুনায়, বিপ্ৰাই কবিতা আবৃত্তি কৰা আৰু তাৰপাছতে আৰু অভিনয় কৰা, গীত মাত নাচ এইবিলাকো কৰা নেকি? গীত নাচ এইবোৰ মই বেছি নকৰোঁ। কবিতা আবৃত্তি বক্তৃতা এইবোৰ বেছি কৰা হয়। ঠিক আছে, এইবাৰ তোমাৰ পৰা কবিতা এটা শুনিম। হয়, এইবাৰ মই জ্যোতিপ্ৰসাদ আগৰৱালাৰ কুমপুৰ সপোন ভূত পোৱালি কবিতাটি আবৃত্তি কৰিব লৈছোঁ। মা, মই সপোনত দেখিলোঁ দুটা ভূতৰ পোৱালি আৰু দুজনী নাক জিলিকা চকু টেলেকা টিলিকা টিলিকা পিলিকা পিলিকা জখিনী ছোৱালী। এটা কলা এটা বগা নাঙত পিঙত ভূত, কথা পাতে টাকুত টাকুত কুট। এটাই ক'লে পুত পুত পুত, ইটোৱে মা নাক জোকাৰি ক'লে ধুত ধুত। মা, দেখিবলৈ এনে ভাল ভূত পোৱালি নাচ, কিবা কিবি গান গাই ফুচ ফুচ ফাচ, মনে মনে কাম কৰে খোজ খাচ খাচ। এংকুৰ বেংকুৰ কৰি যায় লৰি লৰি, জখিনীহঁতক নচুৱাই চুলিত ধৰি ধৰি। জখিনীহঁতে নেপেলালে একেলগে ভৰি, চৰ খোৱা জখিনীয়ে নাচে কঁকাল ভাঙি, কুটুক কুটুক ঘুটুক কৰি। ভূত পোৱালি জাপ মাৰি ভেঙুৰা ভেঙুৰিকৈ নাচে ঠেংটো দাঙি দাঙি। ধন্যবাদ। বহুত বহুত ধন্যবাদ জনালোঁ। এটি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কবিতা শুনালা, তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এইখিনিতে আমাৰ শ্ৰোতাসকলক জনাই দিব লাগিব, এয়া শুনি আছে ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 ফেমৰ স্পেচিয়েল লাইভ ইভিনিং লাইভ হেল্ল' ব্ৰহ্মপুত্ৰ। আৰু আজিৰ হেল্ল' ব্ৰহ্মপুত্ৰ অনুষ্ঠানটি সজাই আনিছোঁ বিশেষভাৱে বাণীপুৰ মইনা পাৰিজাতৰ সহযোগত। আৰু এইখিনিতে আমালৈ ফোন এটা আহিছে, ফোনটো ৰিচিভ কৰি লওঁ। হেল্ল' হেল্ল', হয় হয় নমস্কাৰ। প্ৰথমে আপোনাৰ চিনাকিটো দিব। ডিব্ৰুগড় পল্টন বজাৰৰ পৰা আমালৈ ফোন কৰিছে সঞ্জু বাইদেৱে। আৰু সঞ্জু বাইদেউ ভালে আছেনে? হয়, আমাৰো ভালেই, আমি ভালে কুশলে আছো। আৰু আমাৰ অনুষ্ঠান শুনি আছে, আমাৰ অনুষ্ঠানত উপস্থিত থকা মইনাসকলক বা অতিথিক কিবা ক'ব নেকি? হয় হয়, মোৰ ফালৰ পৰা সকলোকে ৰিপাব্লিক ডেৰ বহুত হিয়াৰ ভৰা শুভেচ্ছা জ্ঞাপন কৰিলো। আপোনালোক থাকিল। হয়, ধন্যবাদ। আৰু তোমালোকৰ কবিতা গান বিহু গান সাধু কথা বহুত ভাল লাগিছে দেই। ধন্যবাদ। আৰু সদায় যেন তোমালোকে এনেকে আগুৱাই যোৱা সেই ভগৱানৰ ওচৰত কামনা কৰিলো দেই, প্ৰাৰ্থনা কৰাইছো। ধন্যবাদ বাইদেউ। হয় হয় বাইদেউ, বহুত বহুত ধন্যবাদ জনালোঁ। আপুনি আমালৈ ফোন কৰিলে আৰু আমাৰ ষ্টুডিঅ'ত উপস্থিত থকা মইনাসকলক বিশেষভাৱে ধন্যবাদ জনালে, লগতে কথা পাতিলে, তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আমাৰ অনুষ্ঠান শুনি থাকক। ধন্যবাদ বাইদেউ। ধন্যবাদ 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 ধন্যবাদ। আচলতে আমাৰ শ্ৰোতাসকলে যেতিয়া ফোন কৰি এইদৰে আমাৰ ষ্টুডিঅ'ত উপস্থিত থকা কণ কণ শিশুসকলক উৎসাহ প্ৰেৰণা দিয়ে, এজুলুকা আশীৰ্বাদ দিয়ে, ইয়াতকৈ জানো আৰু কি হ'ব পাৰে নহয় জানো? শ্ৰোতা বন্ধু, আপুনি ফোন কৰিব পাৰে আৰু আপুনিও আশীৰ্বাদ প্ৰদান কৰিব পাৰে আৰু আমাৰ কণ কণ মইনাসকলৰ সৈতে কথা পাতিব পাৰে। আমাৰ নাম্বাৰ হৈছে 9954489439। পুনৰবাৰ কৈ দিছোঁ 9954489439। আৰু এইখিনিতে আমালৈ ফোন এটা আহিছে, আমি ফোনটো ৰিচিভ কৰি লওঁ, তাৰপাছতে আকৌ আমাৰ অতিথিসকলৰ সৈতে কথা পাতিম। হেল্ল' হেল্ল', হয় নমস্কাৰ। নমস্কাৰ। হয়, আপোনাৰ চিনাকিটো। হয় নমস্কাৰ, গুড ইভিনিং। আপোনাৰ চিনাকিটো দিব। হেল্ল' ষ্টাৰলাইন। হয়, এথেলুডৰ পৰা ফোন কৰিছে। হয়, সুৰেশ গোহাঁই। সুৰেশ গোহাঁই আমালৈ ফোন কৰিছে এথেলুডৰ পৰা। আৰু বহুত বহুত ধন্যবাদ জনালোঁ আমাৰ অনুষ্ঠানত ফোন কৰি আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে। আৰু আমাৰ অনুষ্ঠানত উপস্থিত থকা অভিভাৱক বা মইনাসকলৰ লগত কিবা কথা পাতিব বিচাৰে নেকি?
ঠিকে আছে, ভালে ভাল লাগিছে, কিন্তু বেয়া নহয়। চবে সিহঁতক যেন ভগৱানে ভাল উপহালে দিয়ক, সেইটোৱে কৈছো। ভাল লাগিছে, কিন্তু বেয়া লগা নাই। সেইটোৱে আৰু তেওঁলোকে গান গাইছে, কবিতা হেৰি কৰিছে, আবৃত্তি কৰিছে, এইবিলাক ভাল লাগিছে, কিন্তু বেয়া লগা নাই। ঠিকে আছে, হ'ব। হয়, ঠিক আছে ককা, আপোনাকো ধন্যবাদ জনাইছে দেই। ধন্যবাদ। ঠিক আছে, ধন্যবাদ। আমালৈ এথেলুডৰ পৰা সুৰেশ গোহাঁই ককাই ফোন কৰিলে, ককাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এইবাৰ আমাৰ বিষ্ণুদাৰ ওচৰলৈ আহিব বিচাৰিম। বিষ্ণুদাই যিহেতু আমাৰ ডিব্ৰুগড় মইনা পাৰিজাতক বিশেষভাৱে আগুৱাই লৈ যোৱাত অৰিহণা যোগাই আহিছে, আৰু আজিৰ অনুষ্ঠানটো অনুষ্ঠিত কৰাত বিষ্ণুদাই বিশেষভাৱে আমাক সহযোগ কৰিছে, গতিকে বিষ্ণুদাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। অশেষ ধন্যবাদ থাকিল। তোমাক ধন্যবাদ দিছো, আৰু আমিও আশা কৰিছো ৰেডিঅ' ব্ৰহ্মপুত্ৰ এনেদৰে ব্ৰহ্মপুত্ৰৰ দৰেই সদায় বৈ থাকক, চিৰদিন প্ৰবাহমান হৈ থাকক, সেয়াই আমাৰ কামনা। হয়, বিষ্ণুদা, অকণমান জানো আপোনাৰ পৰা জানিব বিচাৰিম, ইমান কৰ্মব্যস্ততা, আপোনাৰ কৰ্মসূত্ৰে আপুনি অসম মেডিকেল কলেজৰ বিশেষ এটা বিভাগত আপোনাৰ বিশেষ দায়িত্ব, তাৰ মাজতেই আপুনি ঘৰৰ সংসাৰ আছেই, ক'ব না, আৰু গাঁৱৰ কথা আছেই, গাঁৱলৈও যাব লাগিব নহয় জানো, তাৰ মাজতে আপুনি মইনা পাৰিজাত অনুষ্ঠানটিক, বাণীপুৰ মইনা পাৰিজাত অনুষ্ঠানটিক আগুৱাই নিছে, সেই বিষয়ত আপোনাৰ অকণমান যদি মনৰ কথা যদি কয় চমুকৈ, সময় আচলতে কিদৰে উলিয়াই, কেনেকৈ মানে ইমান শক্তি পায়, আচলতে ইমান এনাৰ্জি ক'ত পায়, সেই বিষয়ে অকণমান কৈ দিয়ক। নহয়, আচলতে এনাৰ্জি মই এইটো কাৰণে পাওঁ বুলি ভাবিছো, মইনাৰ লগত কাম কৰাৰ কাৰণে এনাৰ্জি পাওঁ নেকি বিশেষকৈ, সেইটোৱে। আৰু সময় কেনেকৈ উলিয়াওঁ সেইটো এটা ডাঙৰ প্ৰশ্ন। মই নিজকে কেতিয়াবা প্ৰশ্ন কৰোঁ, সময়খিনি আচলতে মই কেনেকৈ উলিয়াব, কেনেকৈ ৰাহি কৰোঁ সময়খিনি। সময় কেতিয়াবা আচলতে নিজকে অলপ সঁচা কথা ক'বলৈ গ'লে কেতিয়াবা ফাঁকিও মাৰো কিছুমান কামত, এখন মইনা পাৰিজাতৰ কাৰণে তেনেকুৱাও হয়। আৰু মইনা পাৰিজাত আছে বুলি ক'লে ক'ৰবাত বেলেগ কামত ব্যস্ত থাকিলেও তৰা নৰা ছিঙি আহিবলগীয়া হয়, কাৰণ বেলেগ কেতিয়াবা এনেকুৱা হয় মই নাথাকিলেও বেলেগ পাৰিজাত চলাবৰ কাৰণে, মইনাসকলৰ লগত কথা পাতিবৰ কাৰণে বেলেগ দ্বিতীয়জন নাথাকে, আছে সমিতিত 2-এজন আছে, সহায় কৰে যথেষ্ট তেওঁলোকেও, কিন্তু বিশেষকৈ মানে দায়িত্বটো মোৰ মূৰত এনেকুৱাকৈ সোমাই গ'ল আৰু এনেকুৱাকৈ আছে, যিটো এৰাই চলিলো, এইটো আচলতে অন্যান্য ডিউটিবিলাকৰ লগত এইটো এটা ডিউটি নিচিনা হৈ গৈছে। গতিকে এইটো এটা কামৰ ভিতৰৰে এটা কাম যিহেতু, গতিকে সময়খিনি তেনেধৰণে মই যেনে তেনে মই মেনেজ কৰোঁ, উলিয়াই লওঁ, আৰু সেইধৰণে চলি আহিছে। আৰু আচলতে যি ঠাইত মনৰ শান্তি আনন্দ আৰু পোৱা যায়, সেই ঠাইৰ বাবে সময় কাৰো হাতত অভাৱ নহয় জানো, সময়টো মানে ক'ৰবাৰ কেনেকৈ আহে ক'বকে নোৱাৰি। বিষ্ণুদা, ধন্যবাদ জ্ঞাপন কৰিলোঁ। এইবাৰ আমাৰ মইনাসকলৰ ওচৰলৈ আহিব বিচাৰিম। তোমালোকক মই কেইটামান শব্দ দিম, এটা শব্দত তোমালোকে উত্তৰ দিবা। প্ৰথমে আমি আহিব বিচাৰিছোঁ নামটো বহুত টান, তোমাৰ নামটো। প্ৰথমে আহিব ভাৰ্তিকা নেওগৰ ওচৰলৈ আহিব বিচাৰিছোঁ, তাৰপাছতে ঋষভ, তাৰপাছতে আমি বিপ্ৰা ওচৰলৈ আহিম। ভাৰ্তিকা 1 2 3, তুমি ৰেডি নে? হয়, ৰেডি। ঠিক আছে, প্ৰথমে জানিব বিচাৰিম তোমাৰ বেষ্ট ফ্ৰেণ্ড। মোৰ বেষ্ট ফ্ৰেণ্ড চয়নিকা শইকীয়া। হয়, বাকীবোৰ নহয় ন? বাকীবোৰ মানে এনেই চিম্পল ফ্ৰেণ্ড আৰু। হয় নেকি? ঠিক আছে। আৰু মানে তোমাৰ স্কুলৰ ভাল লগা ছাবজেক্ট? ইংলিছ ওৱান। আৰু আমাৰ ইয়াতে অসমখনত বিভিন্ন ধৰণৰ মানে উৎসৱ কিছুমান হয় নহয় জানো, দেৱালী, বিহু, বিভিন্ন ধৰণৰ উৎসৱ ফেষ্টিভেলবিলাক হয়, তাৰ ভিতৰত তোমাৰ ফেভাৰেট কোনটো? মোৰ বিহু 3টা, কোনটো বিহু? বহাগ বিহু। ঠিক আছে, এটা বিহু এটা শুনিম, বিহু এটা গোৱা। জয় গোৱা, আমি ৰেডি আছো। গোৱা। বহুত বহুত ধন্যবাদ। আৰু এইবাৰ জানিব বিচাৰিম, সপ্তাহটোত 7টা দিন
7টা বাৰ সোমবাৰ মঙ্গলবাৰ বুধবাৰ বৃহস্পতি শুক্ৰ শনি আৰু দেও এতিয়া কোনটো বাৰ তোমাৰ খুব প্ৰিয় দেওবাৰ বুলি ক'ব পাৰি কিন্তু কিয় দেওবাৰটো আমি ছুটি পাওঁ কিন্তু মোৰ মানে ইমান ছুটি নাই যিহেতু 11 বজাৰ পৰাই মোৰ গানৰ ক্লাছ থাকে গধূলি আকৌ তথাপিও মানে দেওবাৰ বুলি ক'লে কিবা এটা পাতল পাতল লাগে নহয় জানো ভাল লাগে ঠিক আছে তাৰপিছতে ফুড আহাৰ কি সবতকে খাই ভাল পোৱা ফাষ্ট ফুড মানে ফাষ্ট ফুডটো মানে ক'বলৈ গ'লে ফাষ্ট ফুড আমাৰ স্বাস্থ্যৰ বাবে হানিকাৰক হ'লেও আমাৰ মানে খাই কিবা এটা ভাল লাগে আৰু কিবা এটা ভাল লাগে তোমাৰ চেহেৰাত ফুটি উঠিছে তুমি ফাষ্ট ফুড খোৱা বুলি ঠিক আছে সিংগাৰ কাৰ গান শুনি খুব ভাল লাগে মোৰ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ ঠিক আছে গান এটা শুনিম ডক্টৰ ভূপেন হাজৰিকা অকমান চমুকৈ 2 শাৰীমান এতিয়া ভাৰ্তিকা নেউগে এটা ভূপেন হাজৰিকা গীত পৰিৱেশন কৰিব চমুকৈ আমি শুনিম এতিয়া সকলোৱে ও মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাটিৰ বিনে অসহায় দয়া কৰা দয়া শিলাই ও মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাটিৰ বিনে অসহায় দয়া কৰা দয়া শিলাই বহুত বহুত ধন্যবাদ আৰু তোমাৰ ভাল লগা এনিমেল মোৰ বিশেষকৈ কুকুৰ বুলি ক'ব লাগে কুকুৰ ভাল লাগে ঠিক আছে আৰু এতিয়া অসমীয়া জলপান বা পিঠা পনাৰ ভিতৰত কি পিঠা বা কি কোনটো জলপান খাই ভাল লাগে মোৰ নাৰিকল লাৰু চুৰ কৰা নে কেতিয়াবা নাৰিকল লাৰু চুৰ কৰা নে কেতিয়াবা ঘৰৰ টেমাৰ পৰা নিজে উলিয়াই খোৱা নে মনে মনে নাই মায়ে খাব নিদিয়ে চিকটা নেকি ঠিক আছে হ'ব একো নাই আৰু গাঁৱত থাকি ভাল পাবা নে চহৰত থাকি ভাল পাবা গাঁৱত থাকিয়ে ভাল পাম গাঁৱত থাকি ভাল পাবা ঠিক আছে বহুত বহুত ধন্যবাদ আমি সকলোৱে ভাৰ্তিকা নেউগৰ বাবে এটা হাত চাপৰি এবাৰ আমি ঋষৱৰ ওচৰলৈ আহিব বিচাৰোঁ ঋষৱ তুমি গাঁৱত থাকি ভাল পাবা নে চহৰত থাকি ভাল পাবা গাঁৱৰ এক মিনিট ঋষৱে গাঁৱত থাকি ভাল পাবনে চহৰত গাঁৱত ঠিক আছে এতিয়া গাঁৱক লৈ কিবা কবিতা মনত আছে নেকি বা কিবা মনত আছে ডাইলগ কিবা মনত আছে নেকি মোৰ কবিতা আবৃত্তি বিশেষকৈ ইমান নকৰোঁ মনত নাই ইমান মানে ঠিক আছে একো নাই আৰু গাঁৱত কিয় থাকি তুমি ভাল পাবা গাঁৱৰ পৰিৱেশটো ভাল লাগে মানে হাই হুলস্থুল নাই গছ গছনি আছে হয় না চৰাই চিৰিকটি মাত সঁচাই তাৰপাছত এতিয়া জলপানৰ ভিতৰত বা পিঠা পনাৰ ভিতৰত নাৰিকল পিঠা মানে তিল পিঠা নে নাৰিকলৰ লাৰু কথা কৈছা তিল পিঠা নাৰিকল পিঠা মানে এই দীঘল যে আমি তিল পিঠা বুলি কওঁ আৰু কিছুমানে নাৰিকল পিঠা বুলি কয় কাৰণ তাৰ মাজত নাৰিকল সোমাই থাকে কেতিয়াবা ঘৰত কোনো গম নোপোৱাকে মনে মনে বৈয়ামৰ পৰা উলিয়াই খাইছানে খাইছা ন ঠিক আছে আৰু ভাল লগা জন্তু মেকুৰী ঠিক আছে মেকুৰীলৈ কিবা মনত আছে নেকি বিশেষকৈ নাই তোমালোকৰ ঘৰত মেকুৰী আছে ঠিক আছে তোমাৰ মেকুৰীজনীটো বা মেকুৰীটোৰ বিষয়ে অকণমান কোৱাচোন কি মানে তোমাৰ লগত কেনেকৈ থাকে কি কৰে অকণমান কৈ দিয়া কোনটো কথা খুব ভাল লাগে তোমাৰ মেকুৰীটোৰ কথা মেকুৰী নুমান হয় মেকুৰীবোৰ আৰু তুমি স্কুলৰ পৰা অহাৰ লগে লগে তোমাৰ ওচৰত আহি ভৰিত একদম এনেকুৱা গাটো লগাই থাকে নাই তুমি কিতাপ পঢ়ি থাকিলে তোমাৰ ওচৰত গৈ ৰৈ থাকে নাই সেইকাৰণে ভাল লাগে ন আৰু তুমি কাৰ গান শুনি ভাল পোৱা ফুজি কাজে বুলি জাপানীজ সিংগাৰ এটা আছিলে তাৰ গান শুনি ভাল পোৱা ঠিক আছে নিদু বাৰু গান গাবলৈ দেই ঠিক আছে আৰু আহাৰ ফুড কি খাই ভাল পোৱা পিঠা জলপানৰ কথা কোৱা নাই বেলেগ আহাৰ মোৰ ফাষ্ট ফুডে ভাল লাগে স্বাস্থ্যৰ কাৰণে ভাল নহ'লেও মানে ফাষ্ট ফুডে ভাল লাগে ঠিক আছে আৰু তাৰপিছতে কোনটো বাৰ ভাল লাগে কোনটো ডে শনিবাৰটো কিয় ভাল লাগে
শনিবাৰে আমাৰ মইনা পাৰিজাতৰ বৈঠক হয় কাৰণে সেইবাবে ভাল লাগে ঠিক আছে তাৰপিছতে ফেষ্টিভেল কোনটো ভাল লাগে দিৱালী কিয় ভাল লাগে আমি ফূৰ্তি কৰিব পাৰো ফটকা ফুটাও লগৰবোৰৰ লগত আৰু সকলোৱে চাকি বন্তি জ্বলাই একেবাৰে পোহৰ হৈ থাকে নহয় জানো বেলেগ এটা ভাল লাগে ঠিক আছে তাৰপিছতে তোমাৰ স্কুলৰ ছাবজেক্ট কোনটো ভাল লাগে খুব ভাল লাগে ছ'চিয়েল চায়েন্স ভাল লাগে দেউতাকৰ দৰে সমাজ সেৱক হ'ব যেন লাগিছে দেই ঠিক আছে আৰু বেষ্ট ফ্ৰেণ্ড মোৰ বেষ্ট ফ্ৰেণ্ড আছে বহুত আছে কিন্তু মোৰ সৰু পাই মানে মোৰ আছে ৰিয়ানশু শইকীয়া বুলি বেষ্ট ফ্ৰেণ্ড হয় ঠিক আছে এতিয়া ৰিয়ানশু শইকীয়াক তোমাৰ ফালৰ পৰা আজি এই ষ্টুডিঅ'ৰ পৰা কিবা ক'বা নে কিবা এটা শুনাবা শুনাবলে বাৰু এতিয়া একো বিশেষ নাই কি ক'বা তাক মই গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনাইছো হয় বহুত বহুত ধন্যবাদ আমি ঋষৱক হাত চাপৰি দিছোঁ বৰ সুন্দৰভাৱে আমাৰ সৈতে কথা পাতিলে এইবাৰ আমি বিপ্ৰা ওচৰলৈ আহিব বিচাৰিম বিপ্ৰা প্ৰথমে জানিব বিচাৰিম তোমাৰ বেষ্ট ফ্ৰেণ্ড মোৰ বেষ্ট ফ্ৰেণ্ড থকাটো লগৰ ঢেৰ আছে তো মই স্কুলত বেছিকৈ থকা নক্ষত্ৰ এছপিএম হয় আৰু তোমাৰ ভাল লগা বিষয় বা ছাবজেক্ট স্কুলৰ মোৰ ইংলিছ ওৱান আৰু ফেষ্টিভেলৰ ভিতৰত কোনটো ভাল লাগে খুব বিহু তুমি বিহু নাম গোৱা নেকি বিহু নাম নেগাওঁ নাচি ভাল পাওঁ ঠিক আছে তেনেহ'লে বিহু নাম এটা আমি শুনাম এতিয়া ভাৰ্টিকা অকণমান গাই দিয়া আৰু নাচিব নালাগে তুমি মানে নাচিছে বুলি ভাবি ল'ব আমাৰ শ্ৰোতাসকলে ঠিক আছে মনত আছে বিহু নাম কিবা নতুন গান আৰু আমাৰ শ্ৰোতাসকলক জনাই দিব বিচাৰিছোঁ আজি আমি বিশেষভাৱে বাণীপুৰ মইনা পাৰিজাতৰ আমি শিশুসকলৰ সৈতে এই সময়কণ পাৰ কৰিছোঁ সঁচাই বহু ভাল লাগিছে আৰু এতিয়া আমাৰ ষ্টুডিঅ'ত উপস্থিত থকা শিলুইধাৰী গাঁৱৰ ভাৰ্টিকা নেওগে এটি বিহুনাম পৰিৱেশন কৰিব আৰু মইনা পাৰিজাতৰ বান্ধৱী বিপ্ৰা গোহাঁইৰ বাবে আৰু বিপ্ৰা গোহাঁই অকণমান নাচিব ঠিক আছে গোৱা পকা জলকীয়া ঐ ৰাঙলী ভাত খাই অতি চেনেহৰে ঐ বহাগৰ বিহু তিয় ঐ হাততে মলঙি যায় ধন্যবাদ বহুত বহুত ধন্যবাদ জনালোঁ এফাকি যোজনা পৰিৱেশন কৰিলে এইবাৰ বিপ্ৰা তোমাৰ ওচৰলৈ আকৌ আহিব বিচাৰিম আমি গম পালোঁ তোমাৰ বিহু মানে তোমাৰ উৎসৱসমূহৰ ভিতৰত বহুত ভাল লাগে নহয় জানো আৰু তাৰপাছতে ডে বা বাৰ কোনটো বাৰ খুব ভাল লাগে শনিবাৰটো কাৰণ শনিবাৰে আমাৰ বৈঠক বহে মইনা পাৰিজাতৰ সেইবাবে ভাল লাগে শনিবাৰটো ভাল লাগে তাৰপিছতে খাই কেনে কি ভাল পোৱা মোৰো ফাষ্ট ফুডে ভাল লাগে ফাষ্ট ফুডে ভাল পোৱা ন কিন্তু আমি জানোৱেই যে ফাষ্ট ফুড আমাৰ স্বাস্থ্যৰ বাবে কিমান হানিকাৰক নহয় জানো আৰু এতিয়া গান কাৰ গান শুনি খুব ভাল লাগে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ঠিক আছে তাৰপিছতে এনিমেল জন্তু কুকুৰ আছে নে তোমালোকৰ ঘৰত নাই কিন্তু কুকুৰ ভাল লাগে হয় তাৰপিছতে এতিয়া আমাৰ অসমীয়া জা জলপান বা পিঠা পনা বুলি ক'লে কোনটো খুব ভাল লাগে তিল পিঠা বনাব জানা নেকি বা শিকিছা নেকি বনাব নাজানো চাই থাকো মায়ে বনায় আৰু যেতিয়া মায়ে বনাই থাকে গৰমা গৰমকে খাইছানে সেইটো টেষ্টেই বেলেগ ন তুমি খাই পাইছা নাই ঋষৱে গৰমা গৰমকে বনোৱা খাই পাইছা নাই পাইছা মজা লাগে ন তুমিতো নাৰিকলৰ লাৰু ভাল পোৱা গতিকে তোমাক নুসুধো তাৰপিছতে তুমি ক'ত থাকি ভাল পাওঁ গাঁৱত নে চহৰত মোৰ গাঁৱত থাকি ভাল লাগিব গাঁৱত কিয় ভাল লাগিব গাঁৱত পৰিৱেশটো মোৰ খুব ভাল লাগে গছ গছনিয়ে ভৰা চৰাই চিৰিকটি মাত শুনিব পাৰো শান্ত পৰিৱেশ সেইবাবে গাঁৱত ভাল লাগে বহুত বহুত ধন্যবাদ আমি বিপ্ৰাকো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আমাৰ কেইটামান শ্বৰ্ট কুৱেশ্যন আছিল তোমালোকৰ বাবে তোমালোকে ইমান সুন্দৰভাৱে নিজৰ অন্তৰ খুলি তোমালোকে উপস্থাপন কৰিলা তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ এইবাৰ আমি বাইদেউৰ ওচৰলৈ প্ৰথমে আহিব বিচাৰিম অভিভাৱকসকলৰ ওচৰলৈ আহিব বিচাৰিম কিন্তু তাৰ আগতে আমাৰ মাজত বৰ সুন্দৰভাৱে গীত গোৱা ভাৰ্টিকা আছে ভাৰ্টিকাই অকণমান কিবা শুনাবা নেকি এইখিনি সময়ত
জ্যোতি সংগীত, ৰাভা সংগীত বা বেলেগ কিবা? ঠিক আছে। কথা মোহনলাল চৌধুৰী, সুৰ বিষ্ণুপ্ৰসাদ ৰাভা। পখিলাৰে হাৰি উৰে অ সখী দেখিলো দেখিলো ৰে, পখিলাৰে হাৰি উৰে অ সখী দেখিলো দেখিলো ৰে, শোভিতি মুকুতা হৰি হৰি পৰি ভুৱন ধুনীয়া কৰে, শোভিতি মুকুতা হৰি হৰি পৰি ভুৱন ধুনীয়া কৰে, আজি কি হুৱগি চৰে, দেখিলো 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 ৰে, পখিলাৰে হাৰি উৰে অ সখী দেখিলো দেখিলো ৰে। ধন্যবাদ। বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। ভাৰ্তিকা নেওগে বৰ সুন্দৰ সুন্দৰ গীত আমাক পৰিৱেশন কৰি শুনাইছে। ভাৰ্তিকা দেউতাকো আমাৰ মাজত উপস্থিত আছে আৰু তেখেতৰ ওচৰলৈ আহিব বিচাৰিম। দাদা, আপোনাৰ পৰা বিশেষভাৱে জানিব বিচাৰিম একেবাৰে চমুকৈ, আপুনি যদি ভাবি চায় যে আপুনি যেতিয়া ভাৰ্তিকা বয়সত আছিলে, সেইটো বয়সত আপুনি কোনবিলাক পোৱা নাছিলে সুবিধা, যিবিলাক এতিয়া আপুনি আপোনাৰ ছোৱালীজনীক বুকু জাৰি দিব বিচাৰে? হয় হয়, আচলতে ক'বলৈ গ'লে যদি মই আনুষ্ঠানিকভাৱে মই গীত পৰিৱেশন নকৰোঁ, তথাপিতো মই ঘৰতে এনে গীত গাই ভাল পাওঁ। সেইটো মই সেই সময়ত সুযোগ পোৱা নাছিলোঁ হয়তো, মানে শিকিবৰ বাবে। হয় 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 হয়, তথাপিতো এনেই চিঞৰি থাকোঁ আৰু এতিয়াও মাজে মাজে গাই থাকোঁ। আৰু তাই যিহেতু গীত গাই ভাল পায়, কিছুমান গীত সুৰবোৰ ময়ে শিকাই দিওঁ তাইক। কিমানখিনি মই জানো, মই ক্লাছিকেল বা স্কেল হিচাপে মই বৰ বিশেষ নাজানো, তথাপিতো মই ভূপেন হাজৰিকা বা কিবা সুৰবোৰ তাইক মই যিমান পাৰোঁ শিকাই দিবলৈ চেষ্টা কৰোঁ, আৰু তেনেকেই আগবাঢ়ি গৈছে। আৰু আমাৰ মইনা পাৰিজাততো বিষ্ণু আছেই, বিশেষ বিশেষ হেৰিবোৰত আনুষ্ঠানিক কিছুমান শিকাই দিয়ে। আৰু সেই সূত্ৰে আমি গানৰ স্কুলত দিছোঁ, তথাপিও তাত শিকাবোৰ আকৌ মই তাইক শিকাই দিওঁ। হয় হয় হয়, তেনেকেই আগবাঢ়ি গৈ আছে। এটা কথা হ'ল, আপুনি যেতিয়া শৈশৱত আছিল তেতিয়া আপুনি ইচ্ছা আছিল গান গোৱাৰ, কিন্তু সুবিধা পোৱা নাছিল শিকিবলৈ। আৰু এতিয়া কিন্তু আপুনি আপোনাৰ ছোৱালীগৰাকীক গান শিকিবৰ বাবে আপুনি সেই সুবিধাটো দিছে। আৰু তেনেকুৱা আৰু কিবা আছে নেকি যি সুবিধা আপুনি নাপালে কিন্তু সেইখিনি সুবিধা আপোনাৰ ছোৱালীজনীক এতিয়া আপুনি দিব বিচাৰে? ক'বলৈ গ'লে আমাৰ দিনত বিশেষ বহুত ক্ষেত্ৰত অসুবিধা আছিলে। আমাৰ ক'বলৈ গ'লে বহুত বেছিয়ে অসুবিধা আছিলে, বিশেষ মানে এনেকুৱা আনুষ্ঠানিক ধৰি লওক মইনা পাৰিজাত বা নাছিল। হয় হয় হয়, তেনেকুৱা সাংস্কৃতিক দিশত বিশেষভাৱে আমি সুবিধা নাছিল আমাৰ সময়ত। আৰু বাকীবোৰ আমি খেলা ধূলা ক্ষেত্ৰততো আছিলে বাৰু গাঁৱতেই, সেইবোৰ মই খেলিছিলোঁ। মই ফুটবলো খেলিছিলোঁ এটা সময়ত, কিন্তু তেওঁলোকে যিহেতু খেলা ধূলাত নাই, গতিকে সাংস্কৃতিক দিশটোতে আমি আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছোঁ। আৰু যিহেতু মই সুযোগ পোৱা নাছিলোঁ বাৰু সেইটো সময়ত, আৰু বিশেষভাৱে এই সাংস্কৃতিক দিশটোতে ধৰি লওক সুবিধা পোৱা নাছিলোঁ, বাকীবোৰ পাইছিলোঁ বাৰু। আৰু এই ক্ষেত্ৰতে মই আগবঢ়াই নিবলৈ যত্ন কৰিছোঁ। ঠিক আছে। আপুনি গীতৰ কথা কৈছিলে, আপুনিও গীত পৰিৱেশন কৰে, আৰু আমাৰ যদি অসুবিধা যদি নহয় কিবা এটা যদি শুনাই দিয়ে, আমাৰ শ্ৰোতাসকলে ভাল পাব যে ভাৰ্তিকা নেওগৰ দেউতাকেও গীত গায় বুলি যদি কয়, কিমান ভাল লাগিব। অকণমান যদি গুণগুণাই দিয়ে, হয় ভাল লাগিব। মই ভূপেন হাজৰিকাৰ গীত এটি অকণমান গুণগুণাই দিছোঁ, দুহাৰীমান। হয়। ও মোৰ ধৰিত্ৰী আই, চৰণতে দিবা ঠাই, খেতিয়কৰ নিস্তাৰ নাই, মাটিৰ বিনে অসহায়, দয়া কৰা দয়া শিলা আই, দয়া কৰা দয়া শিলা আই,
ও মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাটিৰ বিনে অসহায় দয়া কৰা দয়া শিলা আই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আপুনি আমাৰ অনুষ্ঠানটিত আপোনাৰ ফালৰ পৰাও এটি গীত পৰিৱেশন কৰি শুনালে তাৰ বাবে বহুত বহুত ধন্যবাদ এইবাৰ আমাৰ ঋষভৰ দেউতাকৰ ওচৰলৈ আহিব বিচাৰিম যাদৱ দা আপোনাৰ পৰাও জানিব বিচাৰিম আপুনি যদি ভাবি চায় যে সঁচাই ঋষভৰ এতিয়া যিটো বয়স সেইটো সময়ত আপুনি কোনবিলাক সুবিধা পোৱা নাছিল সেইবিলাক সুবিধা কিন্তু এতিয়া আপুনি বুকু জাৰি আপোনাৰ পুত্ৰক দিব বিচাৰে হয় আচলতে মোৰ জন্ম মানে গাঁও মানে ইভেন কাৰেণ্টটোৰ মানে লাইট চাইট নথকা জেগাত গাঁৱত হয় ভিতৰুৱা অঞ্চল ভিতৰুৱা নহয় ৰাস্তাৰ ওচৰতে যদি আমি মানে মেইন টাউনৰ পৰা বহুত দূৰ 12-15 কিলোমিটাৰ আৰু তাত ইহঁতৰ বয়সত আমি এইবিলাক কথা নাজানোৱে আমি কেৱল ধূলি মাকুটিৰ লগত খেলো অনবৰত মানে দিনটো স্কুলৰ পৰা আহিলো খেলো মানে এই ল'ৰা ছোৱালী মিলি পেলাই বালি সেইবিলাক মানে খেলি থাকো তেনেকে কটাইছিলো বল খেলো ৰবাব টেঙাৰ বল খেলিছিলো কিবা এনেকে কটাইছিলো আৰু হয়তো আমি এইবিলাক স্কোপ আমাৰ ওচৰৰ মানুহবিলাকো নাজানিছিল নিদিছিলে ইচ্ছা আছিল পৰৱৰ্তী সময়ত যেতিয়া হাই স্কুলত গলো গান চান গাবলৈ ইচ্ছা আছিলে এনেই চিঞৰি গাওঁ স্কুলত এনেই মাষ্টাৰে ঐ তহঁতে ঘৰত ইমান গান গাওঁ এনেই গাচোন এনেই গৈ ষ্টেজত উঠি যাওঁ গাই থাকো ছাৰে কৈ কাৰণে সেইকাৰণে মোৰ ইচ্ছা আছিল তাক গান চান হেৰি কিবা মই গানত দিছিলো কিন্তু বিধিৰ বিপাক মানে কি কম আমাৰ তেওঁ প্ৰথম এটি গীত গাইছিলে সেই গীতটো যদি অকণমান গুণগুণাই দিয়ে স্কুলত এদিন মোক কৈছিলে বৰ সুন্দৰ এটা গীত আছিলে মই মাজতে কৈছো বাৰু ঠিক আছে ভাল লাগিব তেনেহলে পিছত দি আছো এতিয়া কথাটো হ'ল সি কিন্তু মানে কি হ'ল গানত প্ৰথম সি গৈয়ে মানে হেৰি এটা পালে অকমান তাৰ গানত সি নোযোৱা হৈ গ'ল কিন্তু সি কৈ আছে মই এতিয়া গীটাৰ ইয়েছ মই গীটাৰখন শিকিবলৈ বিৰাট ইচ্ছা আছিলে কাৰণ মোৰ লগৰ ল'ৰা এজনে গীটাৰ বজাইছিলে মানে আমি চাওঁ কাৰণ মই তাতে আৰু ক'ব লাগিব যে আমি আৰ্থিকভাৱে অলপ পিছপৰা আছিলো আৰ্থিকভাৱে পিছপৰা হলে আমি গীটাৰখনটো কিনা দূৰৰে কথা এনে লগৰ ল'ৰাবিলাকে অকমান তেওঁলোকৰ দেউতাক চাকৰি কৰিছিলে তেওঁলোকে গীটাৰ চিটা আছিলে এনে আনি থলো মই এবাৰ প্ৰায় এমাহমান ৰাখি থলো মই নোৱাৰিলো কাৰণ আমি গুৰু নাছিলে মোক শিকোৱা মানুহ নাছিলে সেইটো কাৰণে মই বিচাৰো যে সি মানে এনেকুৱা ধৰণৰ কালচাৰেল এক্টিভিটি মই মেইন নহব সেইটো কিন্তু লাইফত লাগে যেনে কেতিয়াবা ডাঙৰ হলে অকণ বৰ হ'ল বা অকলে কিবা হোষ্টেলত থাকিলে মেচত থাকিলে এতিয়া কিবা অকমান এণ্টাৰটেইন কৰিব নহয় জানো এনেকুৱা ধৰণৰ কিন্তু মেইন মই ভবা নাই যে সি এইটো ট্ৰেকতে গুচি যাব কিন্তু মেইন ট্ৰেকটো অলপ থাকিলেও কিন্তু চাইড বাই চাইড তোৰ গীটাৰখন বা মিউজিক বা ড্ৰামা এখেতে যিটো নাটক দিছে নাটক কৰিব লাগে সেইবিলাক কৰিব বুলি মই ভাবো আৰু এখেতে যিহেতু কৈছে মই একচুৱেলি সেইটো গাইছিলো যিটো মই জিতুল সোণোৱালৰ গান এষাৰি মোক খুব ভাল লাগিছিলে মই ইয়াত 2000ত মই প্ৰথম ডিব্ৰুগড় আহিছিলো আৰু 2000ত মোৰ মানে ৰেকৰ্ডাৰ এটা আছিল টেপ ৰেকৰ্ডাৰ তেতিয়া মই জিতুল সোণোৱালৰ গান খুব শুনো মাতটো ভাল নহয় এনেই সুৰটো নহয় আমাৰ বহু ৰাতি হল জানা বহু গান আজি হল গোৱা ৰাতিপুৱা বলে অনেক সময় জানা নেই না জানা মোৰ বাবে চকুলো নতুকিবা যোৱাৰ পৰত কলো শুনি তেৰে বুকুত নাম লিখি আজি অকল কৰে মোৰে লগৰী বহু ৰাতি হল জানা বহু গান আজি হল গোৱা ৰাতিপুৱা বলে অনেক সময় জানা নে না জানা ধন্যবাদ কিন্তু ভুল হ'ল বহুত ধন্যবাদ সুন্দৰ গীত ঠিক আছে আমি বিষ্ণুদাৰ ওচৰলৈ আহিব বিচাৰিম বিষ্ণুদা আপোনাৰ পৰাও জানিব বিচাৰিম আপুনি কোনবিলাক সুবিধা মানে শৈশৱত পোৱা নাছিল যিবিলাক সুবিধা এতিয়া আপুনি মইনা পাৰিজাতৰ শিশুসকলক দিব বিচাৰে বা আপোনাৰ নিজৰ শিশুক দিব বিচাৰে হয় সুবিধা আজিৰ সন্তানে আজিৰ শিশুৱে যিবিলাক সুবিধা পাইছে সেইখিনিতো আমি সঁচাকৈ আমাৰ যেতিয়া শৈশৱ আছিলে আমাৰ শৈশৱত আমি সেইবিলাক পোৱা নাছিলোঁ আমি নাজানিছিলোঁ যে এনেকুৱা শিশু অনুষ্ঠান কিছুমান আছে শিশু অনুষ্ঠানতো যেনেকৈ আমি আজি মইনা পাৰিজাতখন মই দ্বিতীয়খন বিদ্যালয় বুলি ভাবোঁ এখন ইয়াত শিশুৰ বাবে আমাৰ বিদ্যালয়খনে আমি যদি গীত গাবলৈ শিকিছিলোঁ
বা আমি কিবা এটা খেলা ধূলা শিকিছিলোঁ বা সাংস্কৃতিক দিশত যিকোনো এটা বিষয় যদি শিকিছিলোঁ অকল স্কুলতে শিকিছিলোঁ স্কুলৰ বাহিৰত বেলেগ তেনেকুৱা অনুষ্ঠানত ক'তো যোৱা নাছিলোঁ কিন্তু এটা আমাৰ ঘৰত এটা সাংস্কৃতিক পৰিৱেশ এটা আছিলে আমাৰ ঘৰত নহয় আমাৰ গাঁৱত ঘৰত বুলি ক'লেও হ'ল গাঁওখনত আৰু সেই সূত্ৰে মই অকণমান মিউজিকৰ প্ৰতি অকণমান মোৰ ধাউতি জন্মিছিলে মই মেণ্ডলিন বজাবলৈ শিকিছিলোঁ আমাৰ ওচৰৰে এজন সম্বন্ধীয় মোমাইদেউ বুলি ক'ব লাগিব তেওঁ নাই বৰ্তমান ঢুকালে এতিয়া শ্ৰদ্ধাঞ্জলি যাচিছোঁ তেওঁৰ পৰা মই মেণ্ডলিনখন বজাবলৈ শিকিলোঁ তাৰপিছত আৰু দুটামান সৰু সৰু কিছুমান বাদ্য মই তেওঁক দেখি তেওঁক চাই মই অনুপ্ৰাণিত হ'লোঁ বজাবলৈ আৰু নাটকৰ পৰিৱেশ এটা খুব ভাল পৰিৱেশ এটা আছিলে ৰমৰীয়াত এটা সময়ত আৰু সেই সূত্ৰে মই নাটকৰ একেবাৰে সৰুৰ পৰা মই মনত পৰা দিনৰ পৰা একেবাৰে মই তেতিয়া হয়তো প্ৰথম শ্ৰেণীত নেকি সম্ভৱ প্ৰথম শ্ৰেণীত দ্বিতীয় শ্ৰেণীত যেতিয়াবা নাটক কৰিলোঁ বহুত নাটক কৰিলোঁ ষ্টেজত গ'লোঁ বিভিন্ন আমাৰ গ্ৰুপ আছিলে গ্ৰুপত গ'লোঁ আনকি ৰমৰীয়াত এখন ভ্ৰাম্যমান থিয়েটাৰো জন্ম হৈছিলে এটা সময়ত সেই ভ্ৰাম্যমান থিয়েটাৰৰ লগতো মই এটা বছৰ ভ্ৰাম্যমান জগতত অ'ত বনাই ঘূৰি ফুৰিলোঁ নাটকৰ নামত তেনেকৈ নাটকৰ প্ৰতি মোৰ তেজত এই নাটকৰ বীজটো বেছি সোমালে আচলতে সেইটো কাৰণে নাটক কৰিবলৈ মন যায় কৰোৱাবলৈ মন যায় আৰু নাটকৰ প্ৰতি দুৰ্বলতাটো অলপ বেছি নাটকৰ প্ৰতি আৰু অন্যান্য এইবিলাক আছেই কিবা মনত আছে নেকি আপোনাৰ ভাল লগা সংলাপ একেবাৰে ষ্টেজ মানে কপাই তোলা সংলাপ ষ্টেজ সময় এখন ফণী সময় এখন নাটক আছিলে কিয় বুলি সেইখন সঁচাকৈ খুব ভাল আছিলে সংলাপ আৰু সেইখিনি সংলাপ মই ভাবোঁ অসমৰ যিখিনি শ্ৰেষ্ঠ সংলাপ সেই সংলাপবিলাকৰ ভিতৰত আছিলে ফণী সময় মই সম্পূৰ্ণ মনত নাই কিন্তু কিয় নাটকখনৰ নাম আছিলে কিয় ফণী শৰ্মাৰ একেবাৰে দুখীয়া একেবাৰে ঢাল দৰিদ্ৰ এটা পৰিয়ালৰ ঘৰত যেতিয়া কেৰাচিন তেল বিচাৰি গ'ল দোকানীয়ে যেতিয়া তেল ধাৰলৈ নিদিয়ে পইচা নাই তেতিয়া তেওঁলোকে ঘৰত জুইখোলা কাঠি মাৰি ঘৰত যিমান কাগজ পত্ৰ আছিলে সেইবিলাক জ্বলাই ঘৰৰ ভাল ভাল কিছুমান পেইণ্টিং আছিলে সেইবিলাকো জ্বলাই যেতিয়া পোহৰাই দিছিলে সেই ডায়লগখিনি অতি মৰ্মস্পৰ্শী হৃদয়স্পৰ্শী ডায়লগ সংলাপ আছিলে সেইখিনি তাৰপিছতে এইখন জেৰেঙা পথাৰ জ্বলাই দে মাইজনী এইখনো জ্বলাই দে আমি আন্ধাৰত থাকিব নোৱাৰো আমি আন্ধাৰত থাকিব নোৱাৰো আন্ধাৰ মোৰ ভয় লাগে এইখন সতী সাধনী জয়মতীৰ ফটো জ্বলাই দে এইখনো জ্বলাই দে মাজনী চব জ্বলাই দে এইবোৰ চব জ্বলাই দে তেনেধৰণৰ কেইটামান খুব সুন্দৰ সংলাপ আছিল মই পাহৰিছো সংলাপখিনি বহুত পুৰণা নাটক ফণী শৰ্মাৰ নাটক আছিলে কিয় বহুত ধন্যবাদ জনালোঁ আপুনি বহু কথা উল্লেখ কৰিলে বিশেষভাৱে আপুনি এটা বিশেষ মানে সাংস্কৃতিক জগতত আমাৰ ডিব্ৰুগড় জিলাৰ এটা বিশেষ অঞ্চলৰ পৰা আপুনি আজি আগবাঢ়ি আহিছে আৰু আপোনাৰ ক'লেই যে তেজতেই সেই নাটক তেজতেই সেই গীত তেজতেই সেই সমাজৰ সৈতে কাম কৰা যি মানে উৎসাহ সোমাই আছে হয় আৰু আপুনি সেই বীজ এতিয়া আপুনি ডিব্ৰুগড় বাণীপুৰত সিঁচি দিছে তাৰ বাবে আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ বহুত ধন্যবাদ জনালোঁ আমাৰ অনুষ্ঠানো সামৰণিৰ দিশে আমি আগবাঢ়িম তাৰ আগতে প্ৰথমে আমি বিপ্ৰাৰ ওচৰলৈ আহিব বিচাৰিম তোমাৰ সপোনৰ বিষয়ে অকণমান জানিব বিচাৰিম হয় কি হোৱা আশা ডাঙৰ হ'লে মই এগৰাকী IAS বা APS পাছ কৰাৰ সপোন আছে হয় আমি ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 ফিমৰ তৰফৰ পৰা লগতে সমূহ শ্ৰোতাৰ তৰফৰ পৰা আমি আশীৰ্বাদ অভিনন্দন আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ সফল হোৱা এইবাৰ আমি ঋষৱৰ ওচৰলৈ আহিব বিচাৰিম ঋষৱে কি বা মনতে বান্ধি থৈছে কি হ'ম বুলি বা কি কৰিম বুলি বান্ধি থৈছে মোৰ সাইন্টিষ্ট বনিবলৈ মন আছিলে ঠিক আছে বহুত ধন্যবাদ আৰু সাইন্টিষ্ট বনি এতিয়া কোনটো লাইনত যোৱা নে মহাকাশলৈ কিবা পঠাবা নে বেলেগ কিবা আৱিষ্কাৰ কৰিবা আমি আশীৰ্বাদ কৰিছোঁ আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 ফিমৰ তৰফৰ পৰা লগতে সমূহ শ্ৰোতাৰ তৰফৰ পৰা আশীৰ্বাদ শুভেচ্ছা সদায় থাকিব আগবাঢ়ি যোৱা ধন্যবাদ আৰু এইবাৰ আমি ভাৰ্তিকা ওচৰলৈ আহিব বিচাৰিম ভাৰ্তিকা তোমাৰ সপোনৰ বিষয়ে অকণমান জানিব বিচাৰিম মোৰ সপোন আছে যে মই ডাঙৰ হৈ এগৰাকী ছিংগাৰ বনো ঠিক আছে বহুত ধন্যবাদ আমি তোমাৰ গান শুনিবলৈ পাম আমাৰ ৰেডিঅ'ত প্লে কৰিবলৈ পাম তোমাৰ গান আৰু আমি তাকে আশা কৰিলোঁ আৰু কামনা কৰিলোঁ আৰু আশীৰ্বাদ কৰিলোঁ ধন্যবাদ আৰু বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ তোমালোক আজি আহিলা ঠাণ্ডা পৰিছে তথাপিও আমাৰ ষ্টুডিঅ'লৈ আহিলা আমাৰ ষ্টুডিঅ'ত বহি আমাৰ শ্ৰোতাসকলৰ সৈতে কথা পাতিলা গীত মাত পৰিৱেশন কৰিলা তাৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আমাৰ অনুষ্ঠানৰ আমি সামৰণিৰ দিশে গতি কৰিছোঁ গতিকে আমাৰ শ্ৰোতাসকলকো পুনৰবাৰ আমি জনাই দিব বিচাৰিছোঁ আজিৰ আমাৰ এই হেল্ল' ব্ৰহ্মপুত্ৰ অনুষ্ঠানটি বিশেষভাৱে আমি
বাণীপুৰ মইনা পাৰিজাতৰ সহযোগত আমি সজাই আনিলোঁ বাণীপুৰ মইনা পাৰিজাতৰ 3গৰাকী মইনা উপস্থিত থাকিল আমাৰ আজি ষ্টুডিঅ'ত বিপ্ৰা গোহাঁই আৰু ঋষভ দাস আৰু ভাৰ্তিকা নেওগ আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ তোমালোকক আৰু আমাৰ তেখেতলোকৰ অভিভাৱকসকলকো আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু কোনোবাই কাৰোবাৰ যদি মন আছে ক'বলৈ যে কেনে লাগিল আজিৰ এই লাইভ অনুষ্ঠানত ভাগ লৈ অকণমান ক'ব পাৰ কেনে লাগিল আমাৰ শ্ৰোতাসকলৰ সৈতে ফোনত কথা পাতি এয়া প্ৰথম লাইভ অনুষ্ঠানত ভাগ লোৱা নি আগতে লৈছা অকণমান ক'ব পাৰা মই আগতে ৰেডিঅ' অনুষ্ঠানত ভাগ লৈছোঁ কিন্তু লাইভ অনুষ্ঠানৰ এইবাৰ মোৰ প্ৰথম অভিজ্ঞতা খুবেই ভাল লাগিল আজি আৰু আশা কৰোঁ যে আগন্তুক দিনতো এনেকৈ অনুষ্ঠানত ভাগ ল'ব পাৰোঁ হয় আকৌ বেলেগ এদিনা আহিলে এইখন চিটত তুমি বহি তোমাৰ বন্ধু বান্ধৱসকলৰ লগত এনেকৈ কথা পাতিব পাৰিবানে পাৰিম ঠিক আছে বহুত বহুত ধন্যবাদ ঠিক আছে এতিয়া অভিভাৱকসকলৰ পৰা কাৰোবাৰ পৰা অকণমান চমুকৈ জানিব বিচাৰিম কেনে লাগিল আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি অকণমান জনাব পাৰে হয় পিংকু বহুতেই ভাল লাগিলে বিশেষকৈ আমাৰ ভাল লগা বেয়া লগাবিলাক আচলতে প্ৰকাশ পায় মইনাসকলৰ মনৰ মাজেদি গতিকে তেওঁলোকে যদি ভাল পাইছে আমাৰো ভাল লাগিছে যথেষ্ট আৰু নিজে সঁচাকৈ ভাল লাগিছে অকল মইনাসকল বুলিয়ে নহয় আৰু যিহেতু লাইভ অনুষ্ঠান আৰু ৰেকৰ্ডেড অনুষ্ঠান দুটা এটা বিৰাট ডাঙৰ পাৰ্থক্য বিৰাট ডাঙৰ তফাৎ আৰু ৰেকৰ্ডেডত আমি যিমান পাৰোঁ সিমান সুন্দৰ কৰোঁ আচলতে লাইভত এনেধৰণে বহি অনুষ্ঠান পৰিৱেশন কৰাটোহে ডাঙৰ কথা খুব চেলেঞ্জিং এইটো গতিকে আমিও মইনা পাৰিজাতৰ তৰফৰ পৰা অভিভাৱকসকলৰ তৰফৰ পৰা ৰেডিঅ' ব্ৰহ্মপুত্ৰক খুব মানে শলাগ লৈছোঁ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু আশা ৰাখিছোঁ ভৱিষ্যতেও এনেধৰণে উদ্যোগ লৈ তোমালোকৰ ব্ৰহ্মপুত্ৰ ৰেডিঅ'য়ে যেন মইনাসকলক আগবঢ়াই লৈ যায় সমাজক আগবঢ়াই লৈ যায় প্ৰতিটো স্তৰৰ সমাজক আগবঢ়াই লৈ যায় এয়া আশা থাকিল সিমানে ক'লোঁ হয় বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আমাৰ অনুষ্ঠানত উপস্থিত থকা অতিথিসকলক লগতে আমাৰ ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM আজিৰ হেল্ল' ব্ৰহ্মপুত্ৰ অনুষ্ঠান শুনা আৰু আমাৰ অনুষ্ঠানত ফোন কৰি অংশগ্ৰহণ কৰা সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আজি আমাৰ হেল্ল' ব্ৰহ্মপুত্ৰ অনুষ্ঠানটি সামৰাৰ আগে আগে পুনৰবাৰ জনাই দিব বিচাৰিছোঁ আমি সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে লৈ আহোঁ সন্ধিয়া 6 বজাৰ পৰা 7 বজালৈ হেল্ল' ব্ৰহ্মপুত্ৰ আজি শুক্ৰবাৰ আমাৰ শ্ৰোতাসকলৰ মনটো বেয়াই লাগিছে দুদিনকৈ লগ নাপাম নহয় জানো একো নাই আমি দেওবাৰে স্পেচিয়েল ছানডে লাইভ অনুষ্ঠানৰ সৈতে লগ পাম আৰু সোমবাৰৰ পৰা পুনৰ লগ পাম হেল্ল' ব্ৰহ্মপুত্ৰ অনুষ্ঠানৰ জৰিয়তে ইয়াকে ক'লোঁ আৰু সকলোকে জনালোঁ বহুত বহুত ধন্যবাদ আৰু আজিৰ হেল্ল' ব্ৰহ্মপুত্ৰ অনুষ্ঠানৰ পৰা আপোনাৰ ৰেডিঅ' বন্ধু মই ফিংকুৱে বিদায় লৈছোঁ নমস্কাৰ বাই বাই গুড নাইট Hello Brahmaputra. Hello Brahmaputra. Hello Brahmaputra. Hello Brahmaputra. Hello Brahmaputra.